মাংগলিক দুখ নামত আমাক বহুত ঠগি আছে যে মোৰ মাংগলিক দুখ আছে বহু ক্ষেত্ৰতে বহুতে হয়তো ভাবিব পাৰে যে আহিছে উস্তাদি মাৰিছে এনেকৈ কৈছে এইটো কথা নহয় দিনটো গালি গালাজ কৰোঁ মানুহৰ বিষয়ে বেয়া কওঁ মানুহৰ ক্ষতি কৰোঁ সেই মানুহজনীয়ে গৈ পেলাই শনি মন্দিৰত গৈ মই যদি এসোপা তেল ঢালোঁ নিমখ দান কৰোঁ কলা কেৰাহী এখন দান কৰোঁ উপায় ফল দিব জানো আচ্ছা সেইটো কাৰণে মানে বেক হৈ যায় সকলোতকৈ যদি ভাল পুণ্যৰ কাম বা আকস্মিকভাৱে কাম দিয়ে ভাল কাম দিয়ে সেইটো হ'ল ৰাহু তুমি যে আজি এই আসনখনত বহি আছা ইয়াৰ মূলতে হ'ল ৰাহু আৰু এষ্ট্ৰলজাৰ মানুহৰ ভাগ্য 100% সলনি কৰি দিব পাৰেনে আৰু কিছুমান মই শুনিছোঁ আমাৰ যিহেতু ফ্ৰেণ্ডৰ লগত কথা পতা হয় তেওঁলোকে কয় যে মই এজন এষ্ট্ৰলজাৰৰ ওচৰত দেখালোঁ তেওঁ যি নিয়ম দিলে কৰিলোঁ কিন্তু চব উল্টাহে হ'ল বোলে মোৰ বেয়াহে হ'ল হয় বেয়া আৰু এনজাইটি ডিপ্ৰেশ্যন যে বৰ্তমান সময়তো খুব বেছিকৈ হৈছে কিয় ইয়াৰ মূল কাৰণটো হ'ল আমি কেতিয়াবা কৈছিলোঁ ভাবিছিলোঁ নে যে আমি কাটা কাপোৰ পিন্ধিলে বা চুটি শ্বৰ্টছ পিন্ধিলে আমি ধনী ধনী লাগিব আমি ভাবিছিলোঁ নে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে এষ্ট্ৰলজাৰ আৰু নিউমাৰলজিষ্ট আৰু বাস্তু স্পেচিয়েলিষ্ট পপি দেৱী তেখেতৰ লগত আজি বহুত কথা ডিছকাশ্যন কৰিম বিশেষকৈ এইবিলাক টপিকত মানুহে জানিবলৈ খুব আগ্ৰহ কৰি থাকে চ' আজি বাৰ লগত নাজানো আৰু কিমান কথা উলিয়াব পাৰোঁ তথাপিও চেষ্টা কৰিম বাৰ পৰা বহুত কথা জানিবলৈ চ' আপোনাক ৱেলকাম জনাইছোঁ নমস্কাৰ হিমাক্ষী কোৱা কি সুধিব বিচাৰিছা কেনেকুৱা ধৰণৰ টপিক জানিব বিচাৰিছা হয় চ' মানুহেতো এষ্ট্ৰলজাৰৰ ওচৰত গৈ থাকে চ' ফাৰ্ষ্ট কুৱেশ্যন এইটো মানুহে এষ্ট্ৰলজাৰৰ ওচৰত কিয় যাব লগা হয় আচলতে এষ্ট্ৰলজাৰৰ ওচৰত কিয় যাব লগা হয় ইয়াৰ কথাটো মেইন কাৰণটো হ'ল যে আমি যেতিয়া সমস্যা থাকে তেতিয়াহে আমি যাওঁ এষ্ট্ৰলজাৰৰ ওচৰত যে এইটো বহুত ডাঙৰ সমস্যা হৈছে মোৰ ছাডেনলি চাকৰিটো গুচি গ'ল বা মোৰ অমুকটো হোৱা নাই বেমাৰ হ'ল ব্যৱসায় পাতি বেয়া হৈ গৈছে এনেকুৱা ধৰণৰ সমস্যাবোৰ যেতিয়া হয় তেতিয়া আমি যাওঁ আচলতে তেতিয়া নহয় যেতিয়া ভাল সময় থাকে তেতিয়া বেয়া সময়ৰ প্ৰস্তুতি চলিব লাগে যে মোৰ বেয়া সময় যদি মোৰ জীৱনত কেতিয়াবা আহে তেতিয়া কি হ'ব তাৰ কাৰণে মই প্ৰস্তুত হোৱাটো আগতেই ভাল গতিকে এষ্ট্ৰলজাৰৰ ওচৰত যোৱাৰ কাৰণটো হ'ল যে মই সাৱধান হোৱা দৰকাৰ ডাইৰেকশ্যন এটা পোৱা দৰকাৰ এষ্ট্ৰলজাৰ বা এষ্ট্ৰলজি পাৰ্টটোক যিটো অকাল্ট ছায়েন্স এই পাৰ্টটোক আচলতে GPS হিচাপত ল'ব লাগে জীৱনৰ GPS লাইফ GPS হিচাপত ল'ব লাগে যে আমি এটা ডাইৰেকশ্যন পাওঁ কাৰেক্ট ডাইৰেকশ্যন পাওঁ ভাল এজন এষ্ট্ৰলজাৰৰ ওচৰত যাব লাগে আপুনি নিজৰ কুষ্টিখন লৈ বা আপোনাৰ ডেট অফ বাৰ্থটো লৈ বা হাতৰ হস্তৰেখা বিচাৰ কৰিও চাব পাৰে যে কেনেকুৱা ধৰণৰ জীৱনটোত মই কি ধৰণৰ ঘাত প্ৰতিঘাত আহিব পাৰে বা মই এইটো লাইনত যাব বিচাৰিছোঁ এইটো লাইনত মই গ'লে ভাল হ'বনে এনেকুৱা ধৰণৰ সমস্যাবোৰ যদি আপুনি লৈ ভাল সময়তে যায় তেতিয়াহ'লে মই ভাবোঁ যে আপুনি 50 to 60% প্ৰতিকাৰ তাৰ পৰাই পাব গাইডেন্সৰ কাৰণে যাব লাগে হয় আপোনাৰ ওচৰলৈতো মানে বহুত মানুহ আহে দেখুৱাবৰ কাৰণে এনে বেছিকৈ মানে কেনেকুৱা ধৰণৰ সমস্যাবিলাক লৈ আহে আজিকালি সচৰাচৰ দেখা পোৱা যায় যে মেক্সিমাম হ'ল যে হেল্থ ইছ্যুজ আৰু কেৰিয়াৰ হেল্থ ইছ্যুজ আৰু ৰিলেশ্যনশ্বিপ চবতছে বেছি কনচিয়াছ হৈছে নৱপ্ৰজন্ম কেৰিয়াৰক লৈ ৰিলেশ্যনটো আজিকালি এটা বেলেগ ধৰণে গুচি গৈছে আগৰ আমাৰ সময়ত যেনেকুৱা এটা সম্পৰ্ক বোলা বস্তুটো যেনেকুৱা এটা ধৰণৰ এটা মিঠাচ বুলি কয় বা এটা অনুভূতি আছিলে খুব উমাল এটা অনুভূতি আছিল সেই সম্পৰ্কবিলাক এতিয়া নাইকিয়াই হ'ল কিন্তু মেইনলি আহে কেৰিয়াৰ কাৰণে আহে আৰু কেৰিয়াৰ কাৰণে আহোঁতে প্ৰথমতে দেখা পোৱা যায় যে কোনোবা এজন ল'ৰা বা কোনোবা এজনী ছোৱালীয়ে প্ৰথমতে তেওঁ ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে কিন্তু ছাডেনলি তেওঁ মন নোযোৱা হ'ল তাতে ইঞ্জিনিয়াৰিঙত তেওঁ তাৰ পৰা ছাডেনলি কুইট কৰিলে কৰি পেলাই তেওঁ UPSC বা APSC বা চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা কোনোবা এজন ল'ৰাই মেডিকেল লাইনত আছিলে কিন্তু তেওঁ মেডিকেল লাইনটো তেওঁ ভাল লগা নাই কমফৰ্টেবল নহয় কিন্তু তথাপি তেওঁ কৰি গৈ আছে মেডিকেল লাইনৰ পৰা সচৰাচৰ কোনোবাই কুইক নকৰে তাৰ পৰা পটকতে আঁতৰি নাযায় কিন্তু তেওঁ কমফৰ্টেবল নহয় তেওঁ সেই তাতে ধৰি লওক য'ত 5 বছৰত তেওঁ ওলাব লাগে 4-5 বছৰত ওলাব লাগে সেইটো লাহে লাহে 7 বছৰ 10 বছৰ যায় সময়বোৰ গুচি যায় টাইমটো নাথাকে আৰু কিছুমান এনেকুৱা আছে যে তেওঁ একচুৱেলি ক'বলৈ গ'লে প্ৰিপেৰেশ্যন কৰি আছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত ভাবে যে নাই মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিম মই এটা ভাল এটা গ্ৰেজুৱেশ্যন ল'ম বা মই মাষ্টাৰ্ছ কৰিম পষ্ট গ্ৰেজুৱেট হ'ম কিন্তু ছাডেনলি ভাবে যে মোৰ পষ্ট গ্ৰেজুৱেটটো মোৰ ভাল লগা নাই মই কিবা বিজনেছ কৰিহে মোৰ ভাল লাগিছে তেওঁ হয়তো বিজনেছৰ কাৰণে তেওঁ ভাবা নাছিলে কিন্তু ছাডেনলি তেওঁ সেই পষ্ট গ্ৰেজুৱেশ্যন কৰি থাকোঁতে ছাডেনলি তাৰপৰা মানে আধাতে পঢ়া বাদ দি ব্যৱসায়ত গুচি গৈছে সময়টো নষ্ট হৈ গৈছে কিছুমানৰ এনেকুৱাও হৈ যায় যে তেওঁ MBA কৰি আছে কিন্তু একচুৱেলি তেওঁ MBA কৰি আছে কোনোবা এটা ছাবজেক্টত কিন্তু সেইটোত তেওঁ মন নাই তেওঁ ছিংগিঙত মন আছে এনেকুৱাও মই ল'ৰা ছোৱালী দেখিছোঁ যে IITৰ পৰা আহিছে IITৰ পৰা তেওঁ ধৰি লওক BTech কৰিলে BTech কৰাৰ পিছত দেখিলে ভাল পাৰ্চেণ্টেজ লৈ পেলাই আহিছে কিন্তু তেওঁ BTech কৰাৰ পিছতে তেওঁ কোনো
কোম্পানীত তেওঁ যোৱা নাইকিয়া বা কাম কৰিবলৈ বা IT ছেক্টৰতে আছে তেওঁ আকৌ UPSC কাৰণে বা চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে বিজনেছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে এনেকুৱা ধৰণৰ সমস্যাবোৰ দেখা পোৱা যায় কেৰিয়াৰ ক্ষেত্ৰত গতিকে মাক দেউতাকে হওক বা যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে ভাল এজন এষ্ট্ৰলজাৰৰ ওচৰত গৈ তেওঁলোকে যদি এই বিষয়ৰ ওপৰত যে মোৰ কাৰণে কোনটো ভাল হ'ব কেনেকুৱা ধৰণৰ কৰিলে ভাল হ'ব এতিয়া তেওঁ ভাল লাগি আছে এতিয়া দশা ছিষ্টেমত ধৰি লওক সেই দশাটো চলি আছে গতিকে তেওঁ সেই বিষয়ে পঢ়ি আছে কিন্তু যেতিয়া দশা সলনি হ'ব অন্তৰ্দশা বা মহাদশা তেতিয়া আকৌ তেওঁ মন নোযোৱা হৈ যায় গতিকে কেৰিয়াৰ ক্ষেত্ৰত এটা সময় যিহেতু আমাৰ হাতত তাকৰ আজিকালি যে আমি 20-21-22 বছৰতে আমি এটা ভাল কেৰিয়াৰ যদি আমি সিদ্ধান্ত নলওঁ যে আমি ভাল কেৰিয়াৰ এটাৰ কথা যদি আমি ভাবি নলওঁ তেতিয়াহ'লে সময় যোৱাৰ লগে লগে এলাহ ভাৱটো আহি যায় আৰু তেতিয়া সময় মানে বয়সৰ লগে লগে সেই বস্তুবোৰৰ প্ৰতি ইণ্টাৰেষ্টটো কমি যায় গতিকে সময় থাকোঁতে কেৰিয়াৰ কথা জনাটো খুবেই দৰকাৰ নৱপ্ৰজন্ম বহুত কনচিয়াছ হৈছে যে তেওঁলোকে কেৰিয়াৰ বিষয়ে জানিব বিচাৰে ছেকেণ্ডটো হ'ল যে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই আগতেও 2-3টা পডকাষ্টত এক বিষয়ে কৈছোঁ যে কোনোবা ল'ৰা বা ছোৱালী এজনীয়ে গুৱাহাটীত পঢ়িব আহিল বা কোনোবা এখন বেলেগ এখন চিটিত পঢ়িব গ'ল চহৰত পঢ়িব গ'ল দিল্লী হওক মুম্বাই হওক বা ডিব্ৰুগড় হওক বা তিনিচুকীয়া হওক এনেকুৱা ভাল জেগাত পঢ়িব গ'ল কিবা এটা বিষয় তাতে ভাল লগা বন্ধু এজনৰ লগত সম্পৰ্ক এটা হ'ল প্ৰেমৰ পিছত তেওঁলোকে লিভিং ৰিলেশ্যনত থাকিলে 7-8টা বছৰ লিভিঙত থকাৰ পিছত তেওঁলোকৰ ল'ৰাই হয়তো কৈ দিলে যে এতিয়া বিয়া পাতাৰ সময় হৈ গৈছে কেৰিয়াৰো তেওঁলোকে বনালে কিন্তু কি হৈছে ল'ৰা ঘৰৰ মানুহে ছোৱালীজনীক একচেপ্ট কৰি নলয় ল'ৰা ঘৰৰ মানুহে ছোৱালীজনীক একচেপ্ট কৰি নলয় বা ছোৱালী ঘৰৰ মানুহে ল'ৰাটোক একচেপ্ট কৰি নলয় গোত্ৰ বেলেগ কাষ্ট বেলেগ তেনেকুৱা ধৰণৰ সমস্যাবিলাক দেখা পোৱা যায় মই এটা কথাই কওঁ যে যেতিয়া আমি লিভিঙত থাকোঁ তেতিয়া আমি সিদ্ধান্তবোৰ আগতীয়াকৈ লোৱা দৰকাৰ বা লিভিঙত থকা আগতে আমি এষ্ট্ৰলজাৰৰ ওচৰত গৈ পেলাই আমি কথাখিনি দেখুওৱা দৰকাৰ যে এই ল'ৰাজনৰ লগত মোৰ ভৱিষ্যতে কেনেকুৱা হ'ব তেওঁৰ লগত মই যদি এটা সম্পৰ্ক গঢ় দিওঁ বা এটা সম্পৰ্ক যদি আগুৱাই লৈ যাওঁ তেতিয়াহ'লে তেওঁৰ লগত মোৰ ভৱিষ্যতে বিয়া হোৱাৰ সম্ভাৱনা আছেনে বা বৈবাহিক জীৱনটো কেনেকুৱা হ'ব মেৰেজ লাইফ কেনেকুৱা হ'ব বা তেওঁলোকৰ মোৰ যি ইনলছ ফেমিলি আছে তেওঁলোকে মোক একচেপ্ট কৰি ল'বনে নাই বা আমাৰ দুখন ঘৰৰ মাজত সম্পৰ্কটো ভাল হ'বনে নহ'ব এই গোটেইখিনি যদি আগতীয়াকৈ চাই লয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ ত্ৰুটি কিছুমান দেখা পোৱা নাযায় আৰু এষ্ট্ৰলজাৰ মানুহৰ ভাগ্য 100% সলনি কৰি দিব পাৰেনে নোৱাৰে কোনো এষ্ট্ৰলজাৰে নোৱাৰে ইম্পচিবল মানে ইম্পচিবল এতিয়া খুব এটা ডাঙৰ এটা আমি মাজতে বেলেগ এটা টপিকৰ ওপৰত লৈ যাওঁ কাৰণ কোৰিলেট হ'ব তেতিয়া ভাল লাগিব বহুতে দেখা পোৱা যায় যে আজিকালি ইউটিউবত তুমি ৰিলছে হওক বা শ্বৰ্টছ চোৱা বা কিবা এটা বিষয়ৰ ওপৰত যোৱা যে মেক্সিমাম মানুহৰ আজিকালি মানুহৰ প্ৰয়োজন হৈছে কি টকাৰ প্ৰয়োজন উঠোতে বহোতে খাওঁতে টোপনিৰ পৰা উঠাৰ পৰা ধৰি ৰাতি শুৱালৈকে টকাৰ ওপৰতে নিৰ্ভৰ জীৱনবিলাক গতিকে মানুহৰ মানে একদম বেছিক নিডছ হৈছে টকা গতিকে মানুহে টকা বোলা বস্তুটো মানুহৰ ব্ৰেইনত অনবৰতে চলিয়ে থাকে ক'ৰ পৰা 2 টকা আহিব কি কৰিলে ভাল হ'ব এনেকুৱা ধৰণৰ কথাবোৰ আহি থাকে গতিকে মেইন তুমি শ্বৰ্টছবিলাক বা ৰিলছবিলাক চাবা টকাৰ ওপৰত যে এবেণ্ডেঞ্চ মানি আপোনাৰ লাইফত কেনেকৈ আহিব টকা আকস্মিকভাৱে আপুনি কিমান টকা পাব অমুকটো কৰিলে টকা পাব তমুকটো কৰিলে টকা পাব বুলি যে কয় একচুৱেলি যোনে কয় যিজন মানে সেই বিষয়টোৰ ওপৰত যোনে কয় তেওঁ বেংক একাউণ্টটো কেতিয়াবা তেওঁ দেখাইছেনে যে মই ইমান কম সময়ৰ ভিতৰত এই উপায়টো কৰাৰ পিছত মোৰ বেংক একাউণ্টত ইমানখিনি টকা হৈছে তেওঁ সেই ধৰণৰ এটা লাইফষ্টাইল কটাইছেনে বাৰু যিটো বিষয়ে তেওঁ কৈ আছে ইয়াত দেখিবা যে 75%ৰ তেনেকুৱা নহয় আচলতে ফ্ৰড হয় মানে ফ্ৰড হয় গোটেই কেছটো আচলতে ফ্ৰড হয় তাৰমানে কি হয় এটা জৰিয়া হৈ গৈছে যে ইউটিউবৰ যোগেদি টকা ঢেৰ আহে বা ইনষ্টাগ্ৰামৰ যোগেদি টকা ঢেৰ আহে মানুহে শুনা পায় তোমাকে দেখিছে কোনোবাই তোমাক ফ'ল' কৰিছে কোনোবাই নাই হিমাক্ষীয়েতো এনেকুৱা ধৰণৰ কাম কৰি আছে ময়ো কৰোঁ গতিকে কোনোবা এজনক নি পেলাই দেখাইছে গতিকে সেই ধৰণৰ কৰিছে বা সেইজনেও কৈছে যে অমুকটো চেনেলত গৈছে পডকাষ্ট কৰিছে তেওঁ দেখোন ইমানখিনি ভিউৱাৰ্ছ পাইছে তেওঁ তাত দেখোন মানুহ ঢেৰ আহিছে গতিকে ময়ো যদি এনেকুৱা বিষয়ৰ ওপৰত কৈ দিওঁ তেতিয়াহ'লে মোৰ তাতো মানুহ ঢেৰ আহিব সেইটো কথা নহয় আচলতে এষ্ট্ৰলজাৰে কেতিয়াও কাৰো ভাগ্য সলনি কৰিব নোৱাৰে আমি এষ্ট্ৰলজাৰে সলনি কৰিব নোৱাৰে কিন্তু আমাৰ কৰ্মৰ যোগেদি আমি সলনি কৰিব পাৰোঁ যেনেকৈ মই মোৰ কুষ্টিখন তোমাৰ ওচৰত লৈ গৈছোঁ বা মোৰ ডেট অফ বাৰ্থটো তোমাক কৈছোঁ তুমি এই বিষয়ে বিশাৰদ হৈ গৈছে তুমি এই বিষয়ে পঢ়িছা জানিছা তুমি এইটো বিষয়ে কৰি পেলাই কেলকুলেশ্যন কৰি চালা যে নহয় এখেতৰ আগন্তুক সময়খিনিত এইখিনি হ'ব বা আগন্তুক সময়খিনি এইখিনি ভাল হ'ব বা এইখিনি বেয়া হ'ব সেই ত্ৰুটিবোৰ বা সেই ভাল কৰ্মখিনিৰ কথা
তুমি ক'ব পাৰিবা যে ইয়েছ এই বস্তুটো কৰিলে আপুনি ভাল হ'ব, এইটো বস্তু বেয়া হ'ব। এতিয়া কৰাখিনি মোৰ দায়িত্ব, তুমি মোক তাৰ বিধানটোহে দিব পাৰিবা, কৰাটো মোৰ দায়িত্ব। এষ্ট্ৰলজাৰজনে কেতিয়াও কাৰো ভাগ্য সলনি কৰিব নোৱাৰে, সলনি এটাই কৰিব পাৰে মই সলনি কৰিব পাৰিম, মোৰ ভাগ্য মই নিজে সলনি কৰিম। উপায়বোৰ যোগেদি আমি তাৰ পৰা আমি কিছু ক্ষেত্ৰত তাৰ পৰা আমি ৰিলিফ পাব পাৰোঁ 60-70%, কিন্তু 100% স্বয়ং ৰাম বা স্বয়ং কৃষ্ণইও পোৱা নাছিলে। নিজৰ কৰ্মফলৰ যোগেদি তেওঁলোকে যেতিয়া আহিছিলে পৃথিৱীত আহিছিলে, তেওঁলোকেও বিভিন্ন কৰ্ম আগৰ জন্মত কৰাৰ ফলত তেওঁলোকেও মনুষ্য জন্ম লোৱাৰ পিছতো তেওঁলোকে যদিও স্বয়ং ভগৱান আছিলে, তেওঁলোকে মনুষ্য জন্ম লোৱাৰ পিছত তেওঁলোকে সেই শৰীৰটো লোৱাৰ পিছত তেওঁলোকৰ কিন্তু জীৱনৰ ত্ৰুটি বহুত আছিলে, যাৰ ফলত তেওঁলোকে কষ্টও পাইছিলে। হয়, আৰু কিছুমান মই শুনিছোঁ, মোৰ যিহেতু ফ্ৰেণ্ডৰ লগত কথা পতা হয়, তেওঁলোকে কয় যে মই এজন এষ্ট্ৰলজাৰৰ ওচৰত দেখালোঁ, তেওঁ যি নিয়ম দিলে কৰিলোঁ, কিন্তু চব উল্টাহে হ'ল বোলে, মোৰ বেয়াহে হ'ল। হয়, বেয়া হোৱাৰ মূল কাৰণটো হ'ল এতিয়া মেইন এটা মানে ডাঙৰ এটা চলি আছে, এইটো হ'ল ৰাহু কেতু শনি। আমাৰ গ্ৰহ হ'ল আমাৰ পৃথিৱীখনক আচলতে আমি নধৰোঁ, কাৰণ আমি পৃথিৱীৰ এনাৰ্জি অলৰেডি আমি পাই থাকোঁ, কিন্তু আমাৰ পৃথিৱীখনো এটা গ্ৰহে হয়। কিন্তু এতিয়া চন্দ্ৰমা হ'ল উপগ্ৰহ, কিন্তু চন্দ্ৰমা গ্ৰহৰ শাৰীত ধৰিছে। এতিয়া যদি চন্দ্ৰমা সূৰ্য গোটেইকেইটা গ্ৰহক আমি ধৰোঁ, তেতিয়াহ'লে আমাৰ টোটেল মূল গ্ৰহ হ'ল 7টা আৰু ছায়া গ্ৰহ হ'ল 2টা। ছায়া গ্ৰহ হ'ল ৰাহু আৰু কেতু, আৰু মূল গ্ৰহ হ'ল সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি। এতিয়া আমাৰ 7টা হ'ল মূল গ্ৰহ আৰু 2টা হ'ল ছায়া গ্ৰহ। ছায়া গ্ৰহ মানে সি হ'ল এটা ইলিউজন। যেনেকৈ মই সন্ধিয়া সময়ত ওলাই গৈছোঁ, ৰাস্তাটো পাৰ হ'ব লাগে, কিন্তু মই দেখিছোঁ ধুঁৱলি কুঁৱলি, একো দেখা পোৱা নাই, সম্পূৰ্ণ স্পষ্ট নহয়। তেতিয়া মই ৰাস্তাটো পাৰ হওঁতে সাৱধান হ'ব লাগিব যে গাড়ী চাড়ীটো অহা নাই, মই ৰাস্তাটো পাৰ হওঁতে কোনোবাইতো মোক খুন্দা নামাৰে, অলপ অস্পষ্ট যেতিয়া হৈ থাকে সেইটো হ'ল আমাক কয় ৰাহু আৰু কেতু বুলি কোৱা হয়। যে অস্পষ্ট যিটো আমি ধুঁৱলি কুঁৱলি দেখোঁ, ছায়া বুলি কওঁ, সেইটো ৰাহু আৰু কেতুৰ লগত তুলনা কৰা হয়। যেনেকৈ চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ হ'লে এটা ছায়া পৰি যায় গ্ৰহটোৰ ওপৰত, যাক আমি কওঁ যে গ্ৰহণ লাগিছে, যে ৰাহুৱে অমুকক গ্ৰাস কৰিছে, কেতুৱে অমুকক গ্ৰাস কৰিছে, যি ধৰণৰ এটা পদ্ধতি মানে আমাৰ জ্যোতিষশাস্ত্ৰত কোৱা হয়, কিন্তু বৈজ্ঞানিক ভিত্তিটো বেলেগ ধৰণে হয়। এতিয়া যেতিয়া সমস্যাটোৰ কথা যেতিয়া কোৱা হয় যে ৰাহুকে কেতুকেহে দোষাৰোপ কৰা হয়। এতিয়া এনেকুৱা হৈছে ৰাহু কেতু শনি, কোনোবাই কিবা হ'লে ৰাহু কেতু শনি। কালি মোৰ বাইদেউৰ ছোৱালীজনীক মই এষ্ট্ৰলজাৰ হিচাপত মই যিখিনি জানো মই গোটেইখিনি কৰিছোঁ, তথাপি কৈছে মাহী চোৱাচোন, এইটো মই গোমেটটো পিন্ধিছোঁ, মোৰ কাৰণে এইটো ভাল বোলে হয়নে, মোৰ কিন্তু ৰাহু বহুত বেয়া। মই হাঁহিছোঁ তেতিয়া, মই কৈছোঁ ৰাহু বেয়া, তোমাক কোনে ক'লে ৰাহু বেয়া? ৰাহু বেয়া নহয়, এইটো বেয়া, এইটো চোৱাচোন, এইটো কাৰণে এইটো হৈ আছে, এইটো কাৰণে এইটো হৈছে, হয়তো এইটো কাৰণে এইটো হৈ আছে। একচুৱেলি ৰাহু কেতুক আমি শনিক এনেকুৱা ধৰণে কৰি পেলাইছোঁ যে তেওঁলোকেহে আমাক ক্ষতি কৰি আছে। ধৰি লওক আমাৰ কি হয়, বিধানবিলাক যেতিয়া কৰোঁ তাৰ পৰা ভাল ফল পোৱা যায়, কিন্তু এতিয়া মই তোমাৰ কাৰণে খুব পজিটিভ, মই তোমাক যে হিমাক্ষী মোৰ ঘৰত আহিবা, খাবা ববা, অলপ কথা পাতিম, ভাল ধৰণে আমি এটা পৰিৱেশ সময় কটাম পৰিৱেশত। এতিয়া তুমি মোৰ ঘৰলৈ গ'লা, মই তোমাৰ লগত খুব ফ্ৰেণ্ডলি, কিন্তু তুমি মোৰ ঘৰলৈ যোৱালৈ মোক কোনোবাই ক'লে নহয় হিমাক্ষী ভাল নহয়, হিমাক্ষীৰ লগত ইমান ৰিলেশ্যন কৰাটো ভাল নহয়, একদম ৰাহু হয় পূৰা। মই যোৱাৰ লগে লগে কি কৰিলোঁ, একদম জলকীয়া সৰিয়হ সোপা লৈ পেলাই পূৰা ঘৰটো যেতিয়া মই এটা বাতাবৰণ সৃষ্টি কৰিম, ধোৱা কৰি দিম, তুমি হাঁচিয়াবা, অলপ পিছতে তুমি তাৰ পৰা ওলাই গুচি আহিবা। তাৰমানে তোমাৰ মোৰ লগত এটা ভাল সম্পৰ্ক আছিল, কিন্তু মই কি কৰিলোঁ, মোক কোনোবাই ক'লে যে হিমাক্ষী ৰাহু, একদম ৰাহু টাইপ, মানে একদম ভাল নহয়, ডেঞ্জাৰ। গতিকে মই কি কৰিলোঁ, তোমাক জানি বুজি উপায় এটা কৰি পেলাই তোমাক খেদি দিলোঁ। তাৰমানে তুমি মোৰ কাৰণে খুব পজিটিভ, কিন্তু মই তোমাক কি কৰিলোঁ, উপায় এটা কৰি বেয়া কৰি পেলালোঁ। তোমাৰ মোৰ প্ৰতি এটা যি পজিটিভ এটা থটছ আছিলে সেইটো নোহোৱা কৰিলোঁ। তেনেধৰণৰ কথা হ'ল যে আমি শনিৰ উপায় কৰিছোঁ, মোক কোনোবাই ক'লে মোৰ শনি বেয়া, এতিয়া মই কি কৰিলোঁ, শনিৰ উপায় কৰিছোঁ। শনিৰ উপায়ত শনিয়ে, মই এটা কথা কৈছোঁ, মই মানুহৰ বেয়া চিন্তা কৰোঁ, মই মানুহৰ ভাল কথা নাভাবোঁ, মানুহৰ কোনোবাই কিবা এটা বস্তু ল'লে মই জ্বলন পূৰণ কৰোঁ, কোনোবাই ভাল কাম এটা কৰিলে মই ক্ষতি কৰিব বিচাৰোঁ, মই মানুহৰ বিষয়ে দিনটো গালি গালাজ কৰি থাকোঁ। মই দিনটো গালি গালাজ কৰোঁ, মানুহৰ বিষয়ে বেয়া কওঁ, মানুহৰ ক্ষতি কৰোঁ। সেই মানুহজনীয়ে গৈ পেলাই শনি মন্দিৰত গৈ মই যদি এসোপা তেল ঢালোঁ, নিমখ দান কৰোঁ, কলা কেৰাহী এখন দান কৰোঁ, বা মই যদি শনিৰ নামত মই কিবা খুৱাওঁ, কাৰোবাক দান কৰোঁ, এইফালে মোৰ মনত কূটনীতি আছে, উপায় ফল দিব জানো? আচ্ছা, সেইটো কাৰণে মানে বেক হৈ যায়, সেইটো ফল নিদিব ন। এতিয়া এটা কথা ক'লোঁ, মোৰ শনি খুব ভাল,
তাৰ শনি মোৰ ভাল, কিন্তু মই কি কৰিছোঁ, কোনোবাই মোক এষ্ট্ৰলজাৰে ক'লে যে আপোনাৰ শনি খুব বেয়া, আপুনি এটা কাম কৰক, গ্ৰহৰ পূজা কৰি দিয়ক। এতিয়া মই কি কৰিলোঁ, মইতো অলৰেডি তোমাৰ ওপৰত খুব এটা শুভ মানে এটা দৃষ্টি ঢালি আছোঁ, মই তোমাৰ লগত খুব পজিটিভ, কিন্তু মোক কোনোবাই ক'লে যে হিমাক্ষী ভাল নহয়, হিমাক্ষী মানে এনেকুৱা কৰে। মই কি কৰিছোঁ, হিমাক্ষী নামত যজ্ঞ কৰিছোঁ, অমুক কৰিছোঁ, তমুক কৰিছোঁ, কৰাৰ লগে লগে কি হ'ব, তোমাৰ মোৰ প্ৰতি থকা যিটো পজিটিভিটি বা মোৰ তোমাৰ প্ৰতি থকা যিটো পজিটিভিটি অট'মেটিকলি নোহোৱা হৈ যাব, তাৰ ডাউন তললৈ গুচি যাব, তাৰ এনাৰ্জিটো কমি যাব ন। কাৰণ মই তোমাক শান্ত কৰিবলৈ বা মোক তুমি শান্ত কৰিবৰ কাৰণে সেই যজ্ঞটো কৰিছা, তুমিতো পজিটিভৰ কাৰণে কৰা নাইকিয়া। গতিকে শনি ৰাহু কেতুৰ নামত এখন ডাঙৰ এটা জাল এখন পেলাই থৈছে। এষ্ট্ৰলজাৰে কিমানখিনি এষ্ট্ৰলজি জ্ঞান আছে, সেই জ্ঞানটোৰ ওপৰত তেওঁলোকৰ কিমান আছে, সেইটো আচলতে অকল ৰাহু কেতুক দুখ দিয়া বা শনিক দুখ দিয়াটোৱে আচলতে কথা নহয়। তাৰ বাহিৰেও আমাৰ অন্য গ্ৰহকেইটাও আছে নহয়। আমাৰ 9টা গ্ৰহৰে বাকী 6টা গ্ৰহক এনেই পেলাই থৈছে, দোষাৰোপ নাই কৰা, বাকী শনি ৰাহু একে দোষাৰোপ কৰি থৈছে। সকলোতকৈ যদি ভাল পুণ্যৰ কাম বা আকস্মিকভাৱে কাম দিয়ে, ভাল কাম দিয়ে, সেইটো হ'ল ৰাহু। তুমি যে আজি এই আসনখনত বহি আছা, ইয়াৰ মূলতে হ'ল ৰাহু। ৰাহু পজিটিভ নহ'লে তুমি কোনো কাৰণতে তুমি ফ'কাছ, নেম, ফেম, ছাকচেছ নোপোৱা। ৰাহু হ'ল আমাৰ যিটো কেমেৰা, আমাৰ যিটো অডিঅ' ছিষ্টেম, আমাৰ যিবিলাক ডিভাইচ, যিবিলাকৰ যোগেদি আমি যিবিলাক টেকন'লজি হয়, সেইটো ৰাহুৰ কাৰক। মেচিনাৰী কাম এইবোৰ ৰাহুৰ কাৰক, মংগলেও কাৰক দিয়ে, কিন্তু আমাৰ কি আমাক ফ'কাছত দি আছে, আমি ইলিউজন। তাৰমানে আমি কেমেৰা এটাৰ সন্মুখত বহি আমি এসোপা বিভিন্ন বিষয়ৰ ওপৰত কথা পাতি আছোঁ আৰু মানুহে এখন স্ক্ৰীনৰ ওপৰত চাই আছে। সেইটো হ'ল ইলিউজন, যে সেইটো সত্যতা কিমান আছে আমি নাজানো। এই কেমেৰাটোৰ পিছফালে সত্যতা কিমান আছে নাজানো, কিন্তু আমি কেমেৰাটো পিছত যেতিয়া আমি দেখিছোঁ স্ক্ৰীনত এখনত যেতিয়া দেখিছোঁ, টেলিভিশ্যনত বা মোবাইলৰ স্ক্ৰীনত যেতিয়া চাইছোঁ, দেখিছোঁ যে ৰিয়েলিটি ফ'কাছ আমি দেখা পাইছোঁ, এইটো ৰিয়েল। সেইটো হ'ল ৰাহু। ৰাহুৱে ওপৰলৈ উঠাবও পাৰে, ৰাহুৱে নমাবও পাৰে। আৰু আকস্মিকভাৱে যদি কাৰোবাৰ উন্নতি হৈছে, জানিবা যে তাত ৰাহুৰ নিশ্চয় হাত আছে। আকস্মিক উন্নতি ৰাহুৰ হাত নিশ্চয় আছে আজি। আৰু ৰাহুৰ উপায় ক্ষেত্ৰত মানুহে কয় যে কুকুৰক খুৱাব লাগে, কুকুৰক দান কৰিব লাগে, কুকুৰ পুহিব লাগে। আজিৰ তাৰিখত এতিয়া সময়খিনি কয় ৰাহুৰ কাল, ৰাহুৰ সময়। প্ৰতি ঘৰতে তুমি কুকুৰ দেখিবা আজিকালি। মানুহে যোনে পাৰে, যোন সমৰ্থবান, তেওঁলোকে দামী কুকুৰ এটা ৰাখিছে, যি অসমৰ্থ তেওঁ দেশী কুকুৰ, কিন্তু কুকুৰক আজিকালি সকলোৱে ৰাখে। আৰু তাৰ কাৰণটো হ'ল যে আমি এতিয়া বৰ্তমান ৰাহুৰ সময়ত চলি আছোঁ, গতিকে কুকুৰৰ লগত আমাৰ এটা ভাল সম্বন্ধ, বুজি পালা। আন এটা কথা হ'ল যে শনিৰ উপায় কৰি দিওঁ, কেতুৰ উপায় কৰি দিওঁ, কিন্তু বাকী গ্ৰহকেইটা একো কাম নিদিয়ে নেকি? সেইখিনি প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰে আমাৰ জীৱনত? আমি এতিয়া যে মেক্সিমাম যেতিয়া চাবা, মই এটা অষ্টম ঘৰ আমাৰ এটা ডেঞ্জাৰ ঘৰ, গুফা বুলি কোৱা হয়। যেতিয়া অষ্টম ঘৰৰ কোনোবা এটা ধৰি লওক অষ্টম ঘৰৰ যিটো লৰ্ড, সেই লৰ্ড গৈ পেলাই কোনটো ঘৰত আছে? ধৰি লওক অষ্টম ঘৰত আছিলে ৰাহু গৈ পেলাই কোন লাভস্থানত আছে, পজিটিভ হৈ আছে নে নিগেটিভ হৈ আছে? বা অষ্টম ঘৰৰ মংগল কোন ঘৰত আছে, কেনেধৰণে আছে, পজিটিভ নে নিগেটিভ, কেনেধৰণৰ ৰিজাল্ট দিব? বা মই লাভস্থানত আছোঁ, কিন্তু মই গৈ পেলাই যদি অশান্তি এটা মানুহ, মইতো লাভস্থানৰ এখন ঘৰত মই আছোঁ, কিন্তু মই কি কৰিলোঁ, ছাডেনলি মোক কোনোবা এজনে ক'লে যে আমাৰ ঘৰত আহক, আমাৰ ঘৰত এটা সমস্যাৰ সৃষ্টি হৈছে বা আমাৰ ঘৰত থাকিব লাগিব আপুনি। মই গ'লোঁ, দেখিলোঁ তাত আৰু 10জন শত্ৰু মোৰ আছে, তো তাত গৈ পেলাই মই কমফৰ্টেবল ফিল নকৰিম ন। গতিকে সেই গোটেই বস্তুবোৰ যেতিয়ালৈকে আমি এষ্ট্ৰলজি মানে পাৰ্টটো নাচাওঁ, তেতিয়ালৈকে আমি গ্ৰহৰ দশাৰ কথা আমি নাযাওঁ। কিন্তু এতিয়া যে ৰাস্তাত বা আমাৰ ঘৰৰ আশে পাশে অলপ দেখা পোৱা যায়, যিসকল ভাইটি ককাইদেউ বা বাইদেউ ভণ্টিহঁত যিসকল আছে, যোনে অলপ মেণ্টেলি প্ৰব্লেম আছে, মেক্সিমামৰ কিন্তু বুধৰ কাৰণে হয়। বুধৰ দশাতেহে পাগল হয় মানুহ, বা বুধৰ দশাতেহে মানুহ মেণ্টেলি প্ৰব্লেম হয়। বুধ এটা পাতল গ্ৰহ, বুধ হ'ল এটা সৰু প্লেনেট আৰু ডুৱেল চাইনৰ প্লেনেট। গতিকে বুধৰ যি এনাৰ্জি, বুধ হ'ল বুদ্ধিৰ কাৰক। বুদ্ধি যেতিয়া বিধ্বস্ত হৈ যায়, তেতিয়া কি হয়, মানুহ পাগল হৈ যায়। মানুহৰ এডাল থটছ আহে, পাগল হৈ যায়, জীয়াই থকাৰ ইচ্ছা নাথাকে, কিছুমান ভ্ৰম দেখিবলৈ লয়। আৰু যিটো বুধৰ লগত যদি কিবা কাৰণে ৰাহু গৈ পেলাই কোনোবা এটা নিগেটিভ গ্ৰহত আছেগৈ, নিগেটিভ হাউচত আছেগৈ বা নিগেটিভ ৰাশিত গৈ আছে, তেতিয়াহ'লে আৰু মানুহজন আৰু ক্ষতি হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা যায়।
তাৰ লগে লগে দেখা যায় মংগল আছে, বৃহস্পতি আছে, তাৰ লগে লগে শুক্ৰ আছে, এই গ্ৰহকেইটা চন্দ্ৰমা আছে। এই গ্ৰহকেইটাক নোচোৱাকৈ অকল ৰাহু কেতু শনি বদনাম কৰি কিয় মাৰিছে? শনিয়ে কয় তুমি ন্যায় কৰা, মই তোমাক তাৰ ফল দিম। তুমি মানুহৰ বেয়া চিন্তা নকৰিবা, নিজৰ মা দেউতা নিজৰ পৰিয়ালৰ লগত ভাল সম্পৰ্ক কৰা, মানুহক সুপথে লৈ যোৱা, জ্ঞান দিয়া, ভাল কৰ্ম কৰা, মই তোমাৰ লগত সদায় আছোঁ, মোৰ দৃষ্টিয়ে তোমাক কেতিয়াও ক্ষতি কৰিব নোৱাৰে। কিন্তু যদি তুমি বেয়া কাম কৰিছা তেতিয়াহ'লে কিন্তু মই তোমাক নেৰোঁ, তোমাৰ ভৰি ভাঙিম। আচ্ছা, কৰ্মা বেক হৈ যায়, কৰ্মা বেক হৈ যায়। আৰু ৰাহু হ'ল এনেকুৱা এটা গ্ৰহ, কাৰণ ৰাহুৱে যেতিয়া আমাৰ সাগৰ মন্থন কৰি আছিলে, এই কথাটো জানাই চাগে, যেতিয়া সাগৰ মন্থন কৰি আছিলে, স্বভানু নামৰ এজন ৰাক্ষসে আহি পেলাই মোহিনী ৰূপ ধৰি পেলাই বা এটা হেৰি ৰূপ ধৰি পেলাই যেতিয়া দেৱতাসকলৰ লগত বহি অমৃত পান কৰি আছিলে, তেতিয়া চন্দ্ৰ আৰু সূৰ্যই গৈ পেলাই বিষ্ণু দেৱতাক ক'লে যে আমাৰ লগত এজন দেখোন ৰাক্ষসে অমৃত পান কৰি আছে, গতিকে সেই প্ৰভু বিনষ্ট হৈ যাব দেখোন, কাৰণ সৃষ্টিখন ৰখি যাব। কাৰণ তেওঁলোকে যদি এনেও শক্তিবান ৰাহু আৰু মানে অসুৰ বংশ, গতিকে এতিয়া যদি আৰু যদি শক্তিশালী হৈ যায় তেতিয়াহ'লে বিধ্বস্ত হৈ যাব, গোটেই ব্ৰহ্মাণ্ডখন ৰখি যাব দেখোন। গতিকে কিবা এটা উপায় কৰা। তেতিয়া সূৰ্য দেৱতাই সুদৰ্শন চক্ৰৰে দুচেও কৰিছিলে সেই স্বভানুৰ শৰীৰটো, আৰু ডিঙিৰ ওপৰৰ চোৱাক কোৱা হয় ৰাহু আৰু তলৰ চোৱাক কোৱা হয় কেতু। তাৰমানে ৰাহুৱে অমৃতপান যিহেতু কৰিলে, ব্ৰেইনটো অলৰেডি ডেভেলপ হ'লেই, নহয় জানো? আৰু অমৃতপান যেতিয়া কৰিলে তলৰ যিটো অন্তৰখন, আত্মাটো পবিত্ৰ হ'লেই, এটা ধাৰ্মিক এটা ভাৱনাত আহিলে। গতিকে ওপৰ চোৱা যিহেতু জ্ঞানৰ কাৰক, ব্ৰেইনটো আমাৰ জ্ঞানৰ মানে আমাৰ বুদ্ধিৰ কাৰক বুলি কোৱা হয়। মনটো হ'ল মন্ত্ৰমুগ্ধ কৰা, নিজক কেনেধৰণে আমি সুৰক্ষা প্ৰদান কৰোঁ, মনটোক আমি কেনেধৰণে আমি সুৰক্ষা প্ৰদান কৰোঁ, সেইটো হ'ল কেতুৰ কাৰক। গতিকে ৰাহুৱে দিয়ে জ্ঞান, বুদ্ধি, শক্তি, আৰু বুদ্ধি বুলি ক'লে স্পিৰিচুৱেল কামতো ৰাহুৱে যথেষ্ট সহায় কৰে। আৰু কেতুৱেও হয় আচানকছে কিবা এটা বস্তুৰ প্ৰতি মন নাই যে মোৰ কৰিবলৈ নাযায়, মোৰ মন নাই, মোৰ পৰিয়ালৰ লগত কোনো সম্বন্ধ নাৰাখোঁ, মই অকণ আইচলেশ্যনত থাকি ভাল পাওঁ, কেতুৱে সেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ যায়। যদি নহয় অলপমান ক'বলৈ গ'লে যে মুড চুইং বহুত দেখা পোৱা যায়। চন্দ্ৰমাৰ ক্ষেত্ৰতো মুড চুইং থাকে, কিন্তু কেতুৰ ক্ষেত্ৰত মোৰ যদি মন নাই মোক কোনো উঠাব নোৱাৰে আপা, কাৰণ তেওঁ ধাৰ্মিক এটা ধাৰণা লৈ চলে, খুব আধ্যাত্মিক এটা শক্তিৰে পৰিপূৰ্ণ হৈ থাকে। গতিকে কেতুৱেও কিন্তু খুব ভাল কৰ্মৰ লগত জড়িত কৰায়। কেতু ক'বলৈ গ'লে আমাৰ পিতৃসকলৰ, আমাৰ পূৰ্বপুৰুষসকলৰ লগত তুলনা কৰা হয়, যে আমি আমাৰ পূৰ্বপুৰুষসকলৰ আত্মাৰ যি বা তেওঁলোকৰ আত্মাই কি বিচাৰিছিলে, গতিকে সেই ধৰণৰ কাৰকৰ লগত তুলনা কৰা হয়। আৰু ৰাহুক কোৱা হয় যে জ্ঞানৰ লগত, বুদ্ধিৰ লগত, যথেষ্ট ইণ্টেলিজেণ্ট, সেই কাৰকৰ লগত তুলনা কৰা হয়। আৰু শনিয়েতো ন্যায়ৰ কামৰ লগতে জড়িত। শনি যেতিয়া ভাল থাকে তেতিয়াহ'লে বহুত ভাল কামৰ লগত জড়িত হয় আৰু ভাল বস্তু দি থৈ যায়। তেনেধৰণে শুক্ৰ যাৰ ভাল, তেওঁলোকৰ দেখা পোৱা যায় যে যেনেকৈ ফিল্মি যিখন জগত বা যিখন বলিউড, হলিউড বা আমাৰ টলিউড যিবিলাক আছে, অভিনয় জগতৰ লগত যাৰ নেম ফেম ছাকচেছ আছে, শুক্ৰৰ ক্ষেত্ৰত দেখা পোৱা যায়। আৰু তাৰ বাহিৰে আমাৰ বৃহস্পতিৰ ক্ষেত্ৰত দেখা যায় যে স্পিৰিচুৱেল লাইন, তাৰ লগতে জ্ঞানৰ কাৰক বুলি কোৱা হয়। তাৰ লগতে দেখা পোৱা হয় যে গুৰু যাৰ ভাল থাকে, সুস্থ শৰীৰ থাকে, ভাল থাকে। তাৰ লগতে দেখা পোৱা গুৰুৰ যাৰ ভাল বুদ্ধি, মানে পঢ়া শুনাত যথেষ্ট আগুৱাই যাব পাৰে, গুৰুৰ আশীৰ্বাদ পোৱা হয়। গুৰু যাৰ ভাল মাটি বাৰী ধন ঐশ্বৰ্য বিভূতিও পোৱা যায়। তাৰ লগে লগে মংগল কেনেকুৱা, মংগলৰ কাৰক ভূমিৰ লগত তুলনা কৰা হয়, মংগলৰ ভাতৃৰ লগত, স্বামীৰ লগত তুলনা কৰা হয়। গতিকে মংগল কোন স্থানত আছে, আমাৰ জন্ম যিখন কুষ্টিখনত মংগল কোনটো স্থানত আছে, আৰু মংগলে কেনেধৰণে প্ৰতিনিধিত্ব কৰিছে সেই ৰাশিটোক, বা নিগেটিভ হৈ আছে নে পজিটিভ হৈ আছে, তাতে গম পোৱা হয় যে ভূমি কেলেংকাৰী হৈ আছে নেকি, কিবা কোৰ্ট কাছাৰী হৈ আছে নেকি, প্ৰশাসনিক লাইনৰ লগত বা ইঞ্জিনিয়াৰিং পাৰ্টটোৰ লগত কেনেকুৱা ধৰণৰ জড়িত আছে, মংগলে সেইখিনি দিয়ে। ভাতৃৰ সুখ দিয়ে, স্বামীৰ সুখ দিয়ে মংগলে। তাৰ লগে লগে দেখা পোৱা যে বুধ হ'ল আমাৰ ভগ্নীৰ লগত তুলনা কৰা হয়, ভণ্টিৰ লগত এল্ডাৰ নহয়, মানে আমাৰ সৰু ভণ্টিৰ লগত তুলনা কৰা হয়, এল্ডাৰ ছিষ্টাৰ নহয়। তাৰ লগতে বুধৰ আন এটা কাৰণ হ'ল যে শিক্ষা ক্ষেত্ৰত কিমান আগুৱাই গৈছে, কিমান বুদ্ধি আছে, ব্যৱসায় পাতিত কিমান ছাকচেছ হ'ব পাৰিব। তাৰ লগে লগে দেখা পোৱা যায় যে বুদ্ধি থকাৰ বাহিৰেও কিছুমানে কি হয়, তেওঁ সেই এনাৰ্জিটো নাথাকে, কমিউনিকেশ্যন স্কিলটো খুব বেয়া থাকে।
বুদ্ধি আছে কিন্তু মোৰ এলাহ, মোৰ লাজ লাগে। তেওঁ কমিউনিকেশ্যন স্কিল কেনেকুৱা, কমিউনিকেশ্যন মানে কেনেকুৱা মানুহৰ লগত, সেইটো তুলনা কৰা হয়। তাৰ লগে লগে বৃহস্পতিৰ কথা ক'লোঁ, শুক্ৰৰ কথা ক'লোঁ। চন্দ্ৰমা হ'ল আমাৰ মনৰ কাৰক বুলি কোৱা হয়। চন্দ্ৰমাই আমাক দিয়ে মনটো আমাৰ কেনেকুৱা, আমি কেনেধৰণৰ মনে আমাক কি বিচাৰিছে, আমাৰ মনে আমাক কিমান সন্তুলন কৰিছে, মন্ত্ৰমুগ্ধ হৈ আমি কোনোবা এটা কামত আমি ধ্যান দি কামটো কৰিছোঁ নে নাই কৰা। মাৰ লগত সম্পৰ্ক কেনেকুৱা, মোৰ মাৰ লগত, তোমাৰ মাৰ লগত তোমাৰ সম্পৰ্ক কেনেকুৱা। আৰু তাৰ লগত তোমাৰ বিদেশ ভ্ৰমণৰ লগতো তুলনা কৰা হয় চন্দ্ৰমাক। তাৰ পৰা বিদেশ ভ্ৰমণৰ লগত আমাৰ ৰাহুৰ লগতো তুলনা কৰা হয়। গতিকে বিভিন্ন কাৰক চাই পেলাই আমি এষ্ট্ৰলজি পাৰ্টটো চালে আমি গম পাওঁ যে একচুৱেলি ৰাহুৰ কাৰণে হৈ থকা নাই, বুধৰ কাৰণে হৈছে, বা বুধৰ কাৰণে হৈ থকা নাই, বৃহস্পতিৰ কাৰণে হৈ আছে। বৃহস্পতি দশা যেতিয়া চলে, মই আজি এইখন প্লেটফৰ্মত ৰৈ আপোনালোকক সকলোকে কৈছোঁ যে আপোনালোকৰ যদি পেটৰ প্ৰব্লেম বা লিভাৰৰ প্ৰব্লেম অথবা আপোনালোকৰ কোনো ধৰণৰ গেষ্ট্ৰিক আলচাৰ হৈছে, যিকোনো গেষ্ট্ৰিক পেটৰ প্ৰব্লেম য'ত আছে, জইণ্টৰ প্ৰব্লেম যদি আছে, তেতিয়াহ'লে আপোনালোকে জন্মকুষ্ঠিখনত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ বৃহস্পতি দশা 75% আপোনাৰ জীৱনত বৃহস্পতি দশা নিশ্চয়কৈ পৰিছে, অথবা আপোনাৰ বৃহস্পতি গুৰু কোনোবা এটা এনেকুৱা জেগাত আছে য'ত সেই দশা ছিষ্টেমত গুৰুক দৃষ্টি দি আছে। বৃহস্পতি যেতিয়াই দশা চলিব, মানুহ এজনৰ স্বাস্থ্য মানে বেয়া দেখা পোৱা যায়। আৰু কিন্তু বৃহস্পতি 3টা দৃষ্টি আছে, পঞ্চম দৃষ্টি, সপ্তম দৃষ্টি আৰু নৱম দৃষ্টি। কিন্তু দৃষ্টি ক'ত পৰি আছে, পজিটিভ হাউচত পৰি আছে, পজিটিভ ৰাশিত পৰি আছে নে নিগেটিভ ৰাশিত পৰি আছে। যেনেকৈ আমাৰ 6, 8, 12 হাউচটো আমাৰ কাৰণে ভাল মানে হাউচ নহয়। এতিয়া বৃহস্পতিয়ে 6 হাউচক চাই আছে নেকি, কাৰণ বৃহস্পতিয়ে যেতিয়াই চাই বৃদ্ধি হয়। যদি বৃহস্পতিয়ে 6 হাউচক চাই আছে, ৰোগ ঋণ শত্ৰু, তাৰমানে কি আপোনাৰ দশাত ৰোগ আৰু ঋণ আৰু শত্ৰু বাঢ়িছে। সেইটো সমাধান আছে নে? আছে, সমাধান আছে। মই কৈ আছোঁ যে অষ্টম ঘৰক চাই আছে, অষ্টম ঘৰে আপোনাৰ চৰিত্ৰ বেয়া কৰে, অষ্টম ঘৰে আপোনাৰ শাৰীৰিক বিনষ্ট কৰে, শৰীৰটো নষ্ট কৰে। চৰিত্ৰৰ ক্ষেত্ৰত ক'লোৱে, তাৰ লগে লগে দেখা পোৱা যে কিছুমান এনেকুৱা কামৰ লগত আমাৰ ইনভলভ কৰে যিটো কথা আপুনি কেতিয়াও ভাবা নাছিলে, বা মই ভাবা নাছিলোঁ এই ল'ৰাটো ইমান বেয়া হ'বনে, ইমান বেয়া হৈ গ'ল নে, এই ছোৱালীজনীকতো ইমান সৰুৰ পৰা ইমান পঢ়া শুনাত ভাল, কিন্তু হঠাৎ তেওঁ ইমান অনিষ্ট হৈ গ'ল নে, বা হঠাৎ মৃত্যু হৈ গ'ল কেনেকৈ। অষ্টম ঘৰত চাই আছে নেকি, বা দ্বাদশ ঘৰক চাই আছে নেকি। দ্বাদশ হ'ল আমাৰ লছ, যিকোনো লছ হ'ব পাৰে। গতিকে বৃহস্পতি দশাত আমাৰ কি হৈ আছে, ক'ত বৃহস্পতি ক'ত বহি আছে, বৃহস্পতি কাক দৃষ্টি ঢালি আছে। গতিকে অকল ৰাহু কেতু শনিক দুখ দি লাভ নাই, বাকী গ্ৰহকেইটাই যথেষ্ট কাৰক দেখা পোৱা যায়। আৰু এটা কথা মনত পৰিছে হা, কিছুমান মানুহৰ লগত মই যেতিয়া কথা পাতোঁ কেতিয়াবা, মানে তেওঁলোকে এইটো কয় তেওঁলোকৰ জীৱনত কোনো প্ৰব্লেম নাই হা, কিন্তু তাহাঁতৰ এনেই এনজাইটি হৈ থাকে, এনেই একো চিন্তাই নাই, তথাপিও এনজাইটি হৈ থাকে, ভাল নালাগে মন চন, কিয় হয়? ইয়াৰ মূল কাৰণ হ'ল, তেতিয়াহ'লে আমি ইয়াতে অকণমান মাজতে ইনক্লুড কৰোঁ যে অংকশাস্ত্ৰ। অংকশাস্ত্ৰ এটা জ্যোতিষশাস্ত্ৰৰ লগৰে এটা অংশ, আমাৰ অকাল চায়েন্সৰ লগৰে এটা অংশ। অংকশাস্ত্ৰৰ যেতিয়া এষ্ট্ৰলজিকেলিও বহুত বস্তু দেখা পোৱা যায় যে চন্দ্ৰমা গৈ ক'ত আছে আৰু লগ্ন কি। এতিয়া আমাৰ কি হয় যে ৰাহি যোৱা নাহে, গতিকে ৰাহি যোৱা নাহে কাৰণে এনেকুৱা হৈ আছে, বা ৰাশি আমাৰ অমুক। বহুতে মোৰ ওচৰত আহি কয় যে বাইদেউ মোৰ ৰাশি অমুক, সেইকাৰণে হৈ আছে নেকি। ইভেন বহুতে জানি বুজিও কয় যে মোৰ ৰাশি অমুক, মানে যিসকল এষ্ট্ৰলজাৰ তেওঁলোকে বেছি জানে, মানে এনেকুৱা দেখায় কিছুমানে। একচুৱেলি মই যিটো সময়ত জন্ম হৈছোঁ সেই সময়খিনিত, বা তুমি যি সময়ত জন্ম হৈছা, বা অন্য এজন ব্যক্তি যিটো সময়ত জন্ম হৈছে, সেই সময়খিনিত পূব দিশত এটা গ্ৰহৰ নক্ষত্ৰৰ এটা ৰাশিৰ এটা পজিশ্যন থাকে, এটা দৃষ্টি থাকে। সেই সময়খিনিৰ লগত জড়িত কোৱা হয় যে মোৰ লগ্ন কেনেকুৱা, তাৰমানে মোৰ আচলতে এচেণ্ডেঞ্চ কি, মোৰ লগ্ন কি। মোৰ লগ্নই ডিচাইড কৰিব মোৰ জীৱনৰ 50% ষ্টাইংটো, ড্ৰাইভিং ষ্টাইংটো লগ্নই ডিচাইড কৰিব যে লগ্ন কেনেধৰণৰ। লগ্ন শুভ স্থানত গৈ আছে, লগ্নৰ লট ক'ত আছে, লগ্নৰ লট লগ্নতে আছে নে কোনোবা নিগেটিভ ঘৰত গৈ আছে। যদি লগ্নৰ লট গৈ নিগেটিভ হাউচত আছে, তেতিয়াহ'লে অস্থিৰতা, মেণ্টেল এনজাইটি, ডিপ্ৰেশ্যন থাকিব। তাৰ লগে লগে দেখা পোৱা যায় যে লগ্ন ধৰি লওক 50%টো ৰোল প্লে কৰি আছে লগ্নই, কিন্তু তাৰ বাহিৰে দেখিছোঁ গ্ৰহৰ দশা চলি আছে। লগ্নটো ভাল, লগ্ন খুব পজিটিভ হৈ আছে, লগ্নই অসুবিধা বৰ বিশেষ কৰা নাই, কিন্তু মোৰ দশা চলি আছে ধন্যবা শুক্ৰৰ দশা চলি আছে। শুক্ৰ গৈ পেলাই খুব নিগেটিভ এটা জেগাত গৈ আছে, শত্ৰুৰ লগত আছে।
তেতিয়া কি হ'ব মোৰ দশা চলি আছে মোৰ পাল দৌৰাৰ মোৰ পাল যে কোনো ৰেচ চলি আছে আমাৰ এটা মাৰাথন দৌৰ চলি আছে কিন্তু সেইটো সময়ত মোৰ ভাগ পৰিছে যে মই দৌৰিব লাগে কিন্তু অলৰেডি মোৰ এনাৰ্জি নাই মোৰ শক্তি নাই ভৰিৰ শক্তি নাই মোৰ এফালে লগৰ শত্ৰু কেইটামানো মোৰ লগত দৌৰিব আছে সিহঁতে গটা মাৰি মাৰি দিয়ে মই যেতিয়াই দৌৰোঁ তাৰমানে মোৰ দশা চলি আছে মোৰ সেই সময়খিনি চলি আছে কিন্তু মই একো কৰিব পৰা নাই কাৰণ মই মোৰ লগত যিকেইজন আছে তেওঁলোকে শত্ৰু তেওঁলোকে মোক ক্ষতি কৰিব বিচাৰিছে গতিকে গ্ৰহৰ দশা যেতিয়া চলে তেতিয়াও আমাৰ বহু ক্ষতি হয় মেইন আমাৰ চাইছে ৰাশি হয় নামৰ কাৰণে ৰাখা হয় আমাৰ 12টা ৰাশি মেষ বৃষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ মীন এতিয়া ৰাশিকেইটা হ'ল আমাৰ চন্দ্ৰমা এটা ৰাশিত 2.5 দিন থাকে এটা ৰাশিত চন্দ্ৰমা 2.5 দিন থাকে 12টা ৰাশিত 30 দিন থাকিলে 2.5 দিনকৈ প্ৰতিটো ৰাশিত তেওঁ নক্ষত্ৰ সলনি কৰি থাকে চন্দ্ৰমাই 27টা নক্ষত্ৰ সলনি কৰি থাকে 30 দিনত গতিকে চন্দ্ৰমা যিটো ঘৰত থাকে সেইটোৱে হ'ল যে মোৰ আজি মোৰ জন্ম হৈছে চন্দ্ৰমা অমুকটো ৰাশিত আছে গতিকে মোৰ ৰাশি অমুক কিন্তু মোৰ লগ্ন কি লগ্নই ডিসাইড কৰিব যে মোৰ জীৱনটোৰ 50% কেনেধৰণে চলি আছে আৰু তাৰ পিছত এনজাইটি ডিপ্ৰেশ্যন যিবোৰ হয় তাৰ কাৰণে হয় এতিয়া সেইটো হ'ল এষ্ট্ৰলজি পাৰ্ট বহুত এটা বৃহৎ সাগৰ এখন আমাৰ ঋষিমুনিসকলে বিভিন্ন সময়ত তেওঁলোকে হাজাৰ বছৰ তেওঁলোকে মিলিয়ন ইয়েৰ তেওঁলোকে সাধনা কৰি ধ্যানত থাকি ব্ৰহ্মাণ্ডৰ পৰা তেওঁলোকে মন্ত্ৰ বেদ বেদান্ত উপনিষদ এইবোৰ সৃষ্টি কৰিছিলে তাৰে এটা সৰু এটা তিলৰ সমান পাৰ্টহে আমি এষ্ট্ৰলজি পাৰ্টটো পাইছোঁ আৰু তাৰ আমাৰ বহুত বস্তু অলৰেডি ব্ৰিটিছে নষ্ট কৰি দিছিলে তাৰ পৰা আমি কিবা এটা শুদ্ধ এটা অংশ পাইছোঁ যিটোক আমি এতিয়া পঢ়িছোঁ জানিছোঁ যে এষ্ট্ৰলজি মানে অমুকটো সেই পাৰ্টটোৰ লগত যেতিয়া আমি জড়িত কৰোঁ আমাৰ বিভিন্ন সমস্যা আমাৰ এষ্ট্ৰলজি পাৰ্টত দেখা পোৱা যায় তাৰ লগে লগে দেখা পায় যে অংক শাস্ত্ৰৰ মতে যেতিয়া আমি যাওঁ 1ৰ পৰা 9লৈকে যিটো সংখ্যা আমাৰ ধৰি লওক মোৰ জন্ম হৈছে 11 তাৰিখে তোমাৰ জন্ম হৈছে ধৰি লওক 24 তাৰিখে তেওঁ এটা জন্ম হৈছে 30 তাৰিখে সেয়াও ডিসাইড কৰে যে আপুনি বা তুমি কেনে ধৰণৰ কৰ্ম কৰিবা কি ধৰণৰ কৰ্মৰ যোগেদি তোমাৰ জীৱনটো উপকৃত হ'ব বা বিনষ্ট হ'ব সেইটো ডিসাইড কৰে মেণ্টেল এনজাইটি ডিপ্ৰেশ্যন ইয়াৰ কাৰক হ'ল যে যা ধৰি লওক মই 1 তাৰিখে জন্ম হৈছোঁ জানুৱাৰী মাহত জন্ম হৈছোঁ 1991 চনত জন্ম হৈছোঁ 1 জানুৱাৰী 1991ত জন্ম হৈছোঁ তো মোৰ এই যে জন্ম তাৰিখটোত একেবাৰ আহিছে 1 আহিছে আমাৰ 3বাৰ আহি আছে টোটেলতো আমি যাম 3বাৰ আহিছে তাৰ লগতে যদি সেই মানুহজন ধৰি লওক মোৰ জন্ম তাৰিখত 3বাৰ বা 4বাৰ 1 আহিছে আৰু কিছুমান ক্যালকুলেশন আছে 4বাৰ বা 3বাৰ আহিছে তেতিয়াহ'লে মোৰ কি হ'ব মই এটাই ভাবিম যে মই য'ত খাৰা হৈছোঁ তাৰ পৰাই লাইন ষ্টাৰ্ট হৈছে ইগো নাও ডুবিলেও টিঙৰ পৰা কেতিয়াও নানামে হেনেও মানুহ অনবৰতে তেওঁলোকে এটা এটিটিউড দেখাব অৰ্ডাৰ কেতিয়াও ফলো তেওঁলোকে ভাল নাপায় যে মোক কিয় অৰ্ডাৰ দিব মই কেতিয়াও কাৰো অৰ্ডাৰত নচলো অৰ্ডাৰ নচলা মানুহজন এনজাইটি হ'বই কাৰো যেতিয়া অৰ্ডাৰ তেওঁ ফলো নকৰে তেওঁকতো কোনোবা এটা ভাল কথাওতো ক'ব পাৰে ন কিন্তু তেওঁ যদি ভাবিছে নহয় মোক অৰ্ডাৰ দিছে মই কিয় ফলো কৰিম আল্টিমেটলি তেওঁ সেই অৰ্ডাৰটো ফলো নকৰাৰ পিছত তেওঁ লাইফত কিছুমান ক্ষতিও হৈছে যাৰ পৰা তেওঁ এনজাইটিও হৈছে আন এটা কথা কওঁ যেনেকৈ মোৰ 22 তাৰিখে ফেব্ৰুৱাৰী মাহত 1952 চনত জন্ম হৈছে বা 72 জন্ম হৈছে বা 1992 জন্ম হৈছে বা 2022 জন্ম হৈছে তো মোৰ ডেট অফ বাৰ্থত 3বাৰ বা 4বাৰ বা 5বাৰ 2 আহিছে তেতিয়াও এনজাইটি থটছ ডিপ্ৰেশ্যন দেখা পোৱা যায় ধৰি লওক মোৰ 2 টাইম আহিছে 2 টাইমছ আহিছে কিন্তু কোনোবা দশা সময়ত বা 1 টাইম আহিছে কিন্তু দশা সিস্টেমত মোৰ যেতিয়া মহাদশা বা অন্তদশা অংকশাস্ত্ৰৰ মতে 3টা 2 আহি গৈছে যে মহাদশা চলি আছে মোৰ 2 চলি আছে অন্তদশা চলি আছে 2 আগৰ পাই মোৰ 2 এটা আছে 3 আহিছে তেতিয়াও সেই মানুহজনৰ ডিপ্ৰেশ্যন এনজাইটি হ'ব পাৰে তাৰ লগে লগে দেখা যে 3 আহিছে ধৰি লওক মই 3 তাৰিখে জন্ম হৈছোঁ 3 মাৰ্চত জন্ম হৈছোঁ 3 মাৰ্চত জন্ম হৈছোঁ 1993 জন্ম হৈছোঁ তেতিয়া কি হতে আল্টিমেটলি মোৰ 3টা 3 আহিছে ৰিলেশনশ্বিপৰ প্ৰবলেম হেলথ ইস্যুজ স্কিন প্ৰবলেম নাৰ্ভ সিস্টেম প্ৰবলেম
হেল্থৰ ইছ্যু হৈছে ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম মেক্সিমাম আপোনালোকে এই বস্তুটো আজি চাব যে আপোনাৰ ডেট অফ বাৰ্থত 3 কিমান বাৰ আহিছে 2 কিমান বাৰ আহিছে 1 কিমান বাৰ আহিছে এই ধৰণে আপোনালোকে চালেও বহুত বস্তু গম পোৱা যাব তাৰ লগে লগে 4 কিমান বাৰ আহিছে 4 কিমান টাইম আহিছে ডাবল টাইম ইটছ অ'কে বঢ়িয়া কিন্তু 3 টাইমছ যদি আহিছে তেতিয়াও ক্ষতি হয় 5 কিমান টাইমছ আহিছে 5 যদি 1 টাইম ইটছ অ'কে 5 যদি আহিছে 1 টাইম ঠিক আছে বঢ়িয়া কিন্তু 2 টাইম যদি আহিছে ইটছ অ'কে যদি 3 টাইমছ আহি গৈছে 4 টাইমছ আহি গৈছে 5 টাইমছ তেতিয়াহ'লে প্ৰব্লেম ক্ৰিয়েট হ'বই হ'ব তেনেধৰণে 6 কিমান টাইমছ আহিছে 6 যদি আপোনাৰ লাইফত 2তকৈ ওপৰত আহিছে 2বাৰতকৈ ওপৰত আহিছে আপুনি ক'ৰবাত নহয় ক'ৰবাত আপুনি মানুহজন অমায়িকটো হ'বই কিন্তু আপোনাৰ লাইফত সমস্যা বহুত থাকিব ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম মাহেকীয়াৰ সমস্যা মহিলাৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত অলপমান শাৰীৰিক ক্ষমতাটো কমি থাকিব তাৰ বাহিৰেও দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত লিটিগেশ্যন কেছ মামলা এইবিলাক থাকিবই বন্ধুৰ প্ৰিয় হয় কিন্তু অনবৰতে কাজিয়া পেচালত জড়িত হৈ থাকিব 7 যদি 1 টাইম ঠিক আছে বঢ়িয়া 2 টাইম যদি ঠিক আছে যদি 3 বাৰ আহিছে বা 4 বাৰ আহিছে তেতিয়াহ'লে সেই মানুহজন জিজ্ঞাসু ভাৱ হ'ব তেওঁ কোনো আৱিষ্কাৰমূলক কামৰ লগত জড়িব এনজাইটি বেছি থাকিব ভয় বেছি থাকিব 8 ডেজ যদি 1 টাইম আহিছে বঢ়িয়া কিন্তু এই যদি 2 টাইমছ আহিছে বঢ়িয়া 1 টাইম আহিছে নিগেটিভ এই যদি 2 টাইমছ আহিছে বঢ়িয়া খুব সুন্দৰ যদি 1 টাইম বা 3 টাইমছ আহিছে মানে ইভেন আহিলে খুব ভাল অড নাম্বাৰ যদি আহিছে 8ৰ তেতিয়াহ'লে আপোনাৰ লাইফত সমস্যা বহুতে আপুনি টকাটো ইনকাম কৰিব আপোনাৰ হাতত টকা কেতিয়াও নাথাকিব 9ৰো সেই তেনেকুৱা 9ক আমি 0ৰ লগত তুলনা কৰোঁ 9 এনেকুৱা এটা 9 যিসকলৰ ডেষ্টিনি 9 বা বেচিক 9 তেওঁলোক খুব চিম্পল মানুহ হয় খং উঠিলে খুবেই বেয়া কিন্তু যেতিয়া ভাল তেওঁলোকে খুবেই ভাল গতিকে এই ধৰণৰ যি অংকশাস্ত্ৰৰ যেতিয়া গণনা দেখা পোৱা যায় যে তেতিয়া আমি ক'ব পাৰোঁ যে এনজাইটি ডিপ্ৰেশ্যন থাকে কিন্তু এতিয়া মূল হয় এনজাইটি ডিপ্ৰেশ্যন অকল যে নম্বৰে দিব সংখ্যাই দিব তেনেকুৱাও নহয় তাৰ মূল কাৰণটো হ'ল যে আমাৰ যি বাতাবৰণ আমাৰ এক্সপেক্টেশ্যন আমাৰ আশাবোৰে আমাক চেছ কৰিছে আমাক আশাই চেছ কৰিছে ধৰি লওক মোৰ চলি আছে পজিটিভ দশা চলি আছে তোমাৰ নিগেটিভ দশা চলি আছে তুমি মোক ক্ষতি কৰি আছা অনবৰতে কিবা দি আছা তো মই এনজাইটি ফিল কৰিমেই ন গতিকে আৰু হাতৰ ৰেখা যেতিয়া আমি চাওঁ হাতৰ ৰেখা আমি যেনেধৰণৰ চিন্তা কৰোঁ তেনেধৰণৰ হাতৰ ৰেখাই আমাক সলনি হৈ গৈ থাকে হাতৰ ৰেখা 3 মাহ 6 মাহৰ মূৰত সলনি হৈ গৈ থাকে আচ্ছা এইটো আজি গম পালোঁ মই আৰু এনজাইটি ডিপ্ৰেশ্যন যে বৰ্তমান সময়তো খুব বেছিকৈ হৈছে কিয় ইয়াৰ মূল কাৰণটো হ'ল আমাৰ যি জন্ম হোৱাৰ পিছত আমাৰ ঘৰ এখনত আমি কেনেধৰণৰ বাতাবৰণ পাইছোঁ এইটো এষ্ট্ৰলজি পাৰ্টৰ বাহিৰেও মই পৰহি দিনাখন এঘৰ মানুহত গ'লোঁ মই বাস্তুৰ ছাইটৰ ভিজিটত গৈছিলোঁ ছাইট ভিজিটত যাওঁতে তেওঁলোকৰ ঘৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ ঘৰত সোমাওঁতেই গম পাইছোঁ যে এনাৰ্জি খুবেই নিগেটিভ লগতে দেখিছোঁ টিভিটো খুব ফুল ভলিউমত চলি আছে আৰু ল'ৰাটোৱে সৰু ল'ৰা ক্লাছ 4ত পঢ়ি আছে মোবাইলত কিবা কৰি আছিলে মই ক'লোঁ কি কৰিছা বাবা গেম খেলি আছোঁ কি গেম বোলে ফ্ৰী ফায়াৰ খেলি আছোঁ মাকক ক'লোঁ ই গেম খেলি আছে নেকি বোলে আমাৰ অকণমান চিনা পৰিচয় বোলে গেম যদি খেলি আছে তেতিয়াহ'লে ইয়াক গেম খেলিব কি গেম খেলি বোলে এই ফ্ৰী ফায়াৰ খেলি আছে নেকি তো মাকৰ সেই ল'ৰাটোৰ প্ৰতি এটেনশ্যন নাই পেৰেণ্টেল কিছুমান প্ৰব্লেমো আছে যে আমাৰ অভিভাৱকসকলে সিহঁতক সচেতন হ'ব লাগিব তাৰ লগে লগে দেউতাকৰো খবৰ নাই যে মোৰ ল'ৰাই কি কৰিছে মোৰ ছোৱালীয়ে কৰিছে ঠাণ্ডাখনত ছোৱালীজনী খালী ভৰিয়ে ঘূৰি আছে মাকৰ কোনো খবৰ নাই দেউতাকৰ কোনো খবৰ নাই তেতিয়া সেই ল'ৰাটো যি ধৰণৰ এটা সংস্কাৰ লৈ যি ধৰণৰ এটা মানে ঘৰৰ পৰিৱেশত ডাঙৰ হ'ব সেই ধৰণে ল'ৰাটোৱে গ্ৰহ ল'বনে নহয় জীৱনটো গঢ়িব নাই তেওঁলোকে তেনেধৰণে গঢ়িব ন গতিকে অকল যে এষ্ট্ৰলজি পাৰ্টটো বা নিউমৰলজি পাৰ্টটো চাবই লাগিব আপুনি আপোনাৰ ঘৰত আপোনাৰ ল'ৰা ছোৱালী কেনেধৰণে ডাঙৰ দীঘল কৰিছে আমাৰ আশাবোৰ বহুত বাঢ়ি গৈছে আমি কেতিয়াবা ভাবিছিলোঁনে যে আমি কাটা কাপোৰ পিন্ধিলে বা চুটি শ্বৰ্টছ পিন্ধিলে আমি ধনী লাগিব আমি ভাবিছিলোঁনে কেতিয়াও ভাবা নাই আমি ভাবিছিলোঁ যে আমি ধুনীয়াকৈ একদম ফুল কাপোৰ পিন্ধিম আমাৰ তেতিয়া আমাক ভাল লাগে যে আমি ভাল ঘৰৰ এজনী ছোৱালী কিন্তু এতিয়া আমাক কোনে দিলে এই বস্তুবোৰ কৰ্পৰেটে দিলে আমি অনবৰতে টিভিত এডভাৰটাইজ দেখা পাই থাকোঁ মোবাইলত এডভাৰটাইজ দেখা পাই থাকোঁ যে একদম শ্বৰ্ট কাপোৰ আহিছে ফিল্ম এক্টৰনীজনীয়ে পিন্ধিছে বা কোনোবা মডেলাৰজনীয়ে পিন্ধিছে কোনোবা এজনীয়ে পিন্ধিছে আমি কৈছোঁ সেইটো ফ'ল' কৰিব লৈছোঁ যে মই এনেকৈ পিন্ধিলে মোকো অলপ ভাল লাগিব নেকি
মোক অকণমান মডেল টাইপ লাগিব নেকি, মোক দেখিবলৈ ধুনীয়া লাগিব নেকি, মোক ধনী ধনী লাগিব দিছে। এই যে আশাবোৰ, আমাৰ যিবোৰ এক্সপেক্টেশ্যন, সেই এক্সপেক্টেশ্যনবোৰে কিন্তু আমাক ধ্বংস কৰিছে। আমাৰ এক্সপেক্টেশ্যনবিলাক কমপ্লিট যেতিয়া নহ'ব, এনজাইটি ডিপ্ৰেশ্যনটো হ'বই, নহ'ব জানো? তাৰ বাহিৰে দেখা পোৱা যায় যে আমাৰ বৈবাহিক জীৱনত মাংগলিক দুখ নামত আমাক বহুত ঠগি আছে, যে মোৰ মাংগলিক দুখ আছে। আৰু বহু ক্ষেত্ৰতে বহুতে হয়তো ভাবিব পাৰে যে আহিছে উস্তাদি মাৰিছে এনেকৈ কৈছে, সেইটো কথা নহয়। আমাৰ হয় যে মাংগলিক মই মাংগলিক তুমিও মাংগলিকৰ কেনেকৈ বিয়া হ'ব? ইয়াত এনেকুৱা কথা এটা ক'ব নালাগে, কিন্তু উদাহৰণৰ কাৰণে কৈছোঁ। যেনেকুৱা ধৰি লওক 90sৰ সময়ৰ কথাই কৈছোঁ। আমি যেতিয়া সৰু আছিলোঁ বা আমি 90sত যেতিয়া ডাঙৰ মানে যেতিয়া আমি জন্ম হোৱাৰ পিছত দেখিছিলোঁ, দেউতাৰ কথাই কওঁ বা ওচৰৰ মানুহ ঘৰৰ কথাই কওঁ বা আন কাৰোবাৰ কথাই কওঁ, মাহঁতে দেউতাক খুব মানি চলিছিলে। দেউতাই কৈছে মানে ঠিকেই কৈছে আৰু সেইটো মানি চলিছিলে। মানে দেউতাৰ ওপৰত মায়ে চলি আছে, নিউট্ৰেল বুলি কোৱা হয়, যাক আমি নিউট্ৰেল বুলি কওঁ। তাৰপিছত কি হৈছে, কোনোবা এজন হাজবেণ্ডে ধৰি লওক দিনটো অফিচত যায় বা কিবা কাম কৰে, তেওঁ আহোঁতে সন্ধিয়া মাংস বা মাছ লৈ আহিছে বা কিবা চাকনা লৈ আহিছে, ঘৈণীয়েকে গোটেইকে ভাজি কৰি ধুনীয়াকৈ মাছ বা মাংস ভাজি দিছে, তাৰপিছত বা পকৰি বনাই দিছে বা চাকনাখিনি ৰেডি কৰি দিছে, গিৰিয়েকে মটৰ বটলটো উলিয়াই খাইছে, খাই মেলি লৈ ভাত পানী খাই ঘৈণীয়েকক ধুম পিটন দিছে, ছেক্সুৱেলি এছল্ট কৰিছে, ধুম পিটন দিছে, দিয়াৰ পিছত ৰাতি শুলে। ৰাতিপুৱা উঠি বেছিয়ে বাচন বৰ্তন ধুই আকৌ গিৰিয়েকক ভাত বনাই টিফিনটো দিলে, গিৰিয়েক গুচি গ'ল। আকৌ সন্ধিয়া সেই একেটা ৰুটিন চলি আছে, তেনেধৰণে চলি আছে। ঘৈণীয়েকজনীয়ে ভাবে যে মই যাম ক'ত, মোকতো ঘৰৰ পৰা উলিয়াই দিছে, যে কৈছে যে আহিলেতো ডেড বডিটোৱে আহিব, তই কিন্তু আৰু ঘৰত তেনেকৈ নাহিবি, আমাৰ সমাজে বেয়া ক'ব। তেনেধৰণৰ এখন সমাজ ব্যৱস্থা আছিলে, যিটো ব্যৱস্থাৰ মাজত আমাৰ 90sৰ বা 80sৰ মানুহখিনিয়ে এটা জীৱন যাপন কৰিছিলে। গতিকে তেওঁলোকৰ মাজত ধৈৰ্য শক্তি বহুত আছিলে আৰু তেওঁলোকে সেইধৰণে চলিছিলে। আৰু নিউট্ৰেল বুলি কোৱা হয়, সেইটোক নিউট্ৰেল বুলি কৈছে। মানে তাৰ বাহিৰত তেনেকুৱা কিছুমান আছে, ঘৈণীয়েকে দিনটো গালি পাৰি থাকে, গিৰিয়েকে মনে মনে শুনি থাকে। কৈছে লাহে লাহে এটা সময় এনেকুৱা হয় যে ঘৈণীয়েকে নোকোৱা হৈ যায়, কৈ লাভ নাই। সেইটোক কোৱা হয় নিউট্ৰেল। তাৰমানে এজন যদি উগ্ৰ হৈছে, এজন যদি তলত আছে, এইটো নিউট্ৰেল। কিন্তু দুজন যদি মাংগলিক হয়, মোৰো মাংগলিক তুমিও মাংগলিক, তুমি কিবা এটা ক'লে মইতো দাং খাই আহিমেই, সহ্য নহ'ব। মাংগলিকৰ বিয়া কেনেকৈ হয় মই কথাটো বুজি নাপাওঁ। মাংগলিকৰ বিয়া কেনেকৈ হ'ব? এইটো মানে এটা অদ্ভুত কিছুমান আছে কেলকুলেশ্যন। আমি যেতিয়া চাউথ ইণ্ডিয়ান এষ্ট্ৰলজি চাওঁ, মই মেইনলি চাউথ ইণ্ডিয়ান এষ্ট্ৰলজি ফ'ল' কৰোঁ বা সেইটোকে মই শিকিছোঁ ভালকৈ। তাত বহুত স্পষ্টকৈ দেখা পোৱা যায় যে তেওঁলোকৰ বৈবাহিক জীৱন কেনেধৰণে হ'ব আৰু বিবাহৰ পিছত তেওঁলোকৰ সংসাৰখন টিকিবনে নাই। গতিকে মংগলৰ নামত বিভিন্ন মাংগলিক নামত বহুত কিছুমান কাম কৰি আছে, যাৰ ফলত মানুহৰ এক্সপেক্টেশ্যনবোৰ লাহে লাহে বাঢ়িটো গৈ আছে। কিন্তু এষ্ট্ৰলজাৰৰ ওপৰতো মানুহৰ বিশ্বাস নোহোৱা হৈছে। এটা সময় আছিলে যেতিয়া মোৰ বৃহস্পতিৰ দশা চলিছে, মোৰ নিজৰ কথা কৈছোঁ, এনেকুৱা গুৱাহাটীত এনেকুৱা এষ্ট্ৰলজাৰ নাছিলে। ডাঙৰ বেনাৰ যা আজিও হুডিং দেখা পোৱা যায় ৰাস্তাৰ কাষত গুৱাহাটীৰ, তেনেকুৱা ধৰণৰ ডাঙৰ এষ্ট্ৰলজাৰৰ ওচৰতো গৈছিলোঁ আৰু বহুত এষ্ট্ৰলজাৰৰ ওচৰত গৈছিলোঁ বা বাহিৰতো গৈছিলোঁ। বাহিৰত বিভিন্ন সময়ত আছিলোঁ চাকৰি সংক্ৰান্তে, তেখেতৰ চাকৰি সংক্ৰান্তে, তেতিয়াও গৈছিলোঁ। বিভিন্ন এষ্ট্ৰলজাৰক দেখাইছিলোঁ। দেখুৱাৰ পিছত দেখিলোঁ যে জীৱন কোনো শুদ্ধ আচলতে মোৰ কি হৈ আছে বা কিয় হৈ আছে, ইয়াৰ সঠিক উত্তৰ কোনেও দিব পৰা নাছিলে যে একচুৱেলি কি হৈ আছে, কিয় হৈ আছে। মোৰ বৃহস্পতি দশাত মোৰ জীৱনটো উল্টা পুল্টা হৈ গ'ল। আৰু বৃহস্পতি দশা মই শিকিছোঁ বহুত, এষ্ট্ৰলজি পাৰ্টটো, নিউমৰলজি, টেৰ' কাৰ্ড, এইবিলাক বহুত বস্তু। আধ্যাত্মিক দিশটো খুব সৰুৰ পৰাই মই ক্লাছ 7-8 মানৰ পৰাই হাতৰ বেংগলী কিতাপ এখন আছিলে, কিনি আনিছিলোঁ। খুব মই মোৰ ভিনদেউৰ লগত, মামাহঁতৰ লগত মেক্সিমাম মই যাওঁ, বুক ফেয়াৰ যেতিয়া হয়, গ্ৰন্থমেলা হৈ যায়, মই সেইবিলাক কিতাপৰ ওপৰত খুব এটা খোজ আছিলে, মানে মন আছিলে যে এইবোৰ কিতাপ পঢ়োঁ। মেক্সিমাম বেংগলী কিতাপ পঢ়িছিলোঁ আৰু বেংগলী পৰিৱেশত আমি ডাঙৰ হোৱা, গতিকে বেংগলী এটা হেৰিত ডাঙৰ হৈছোঁ আমি। গতিকে বেংগলী কিতাপ পঢ়ি বহুত বস্তু শিকিছিলোঁ। তেতিয়া অলপমান অনুভৱ হৈছিলে যে একচুৱেলি মোক চেহি ডাইৰেকশ্যন দিয়া নাই, শুদ্ধ ডাইৰেকশ্যন মোক কোনেও দিয়া নাই। তেতিয়া মই এষ্ট্ৰলজি শিকিলোঁ, যে মই নিজে যেতিয়া এই বস্তুটো শিকিলোঁ, মই গম পালোঁ যে একচুৱেলি মই কোনো প্ৰফেশ্যনৰ কাৰণে শিকা নাছিলে, কাৰোবাক মানে ভুৱা কিবা কৰিবলৈ, মই নিজক জানিবৰ কাৰণে শিকিছিলোঁ। আৰু সেইকাৰণে মোৰ ওচৰত যেতিয়া এজন ক্লাইণ্ট আহে, জানে মোৰ লগত যোনে জড়িত, 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা 2 ঘণ্টা মই এজনক ক্লাইণ্টক মই
প্ৰতিকাৰ দিয়াৰ বাহিৰেও কাউন্সিলিং এটা কৰা হয় আৰু এজন এষ্ট্ৰলজাৰৰ ওচৰত কিয় যাব লাগে প্ৰথমতে তুমি প্ৰশ্নটো কৰিলা এষ্ট্ৰলজাৰৰ ওচৰত যাব লাগে এষ্ট্ৰলজিজন মই তোমাৰ ওচৰত গ'লোঁ তুমি মোক ক'লে যে বাইদেউ এইটো আপোনাৰ এনেকুৱা চলি আছে তাৰ কাৰণে হৈ আছে কিন্তু আপুনি এইখিনি কাম কৰিলে ইয়াৰ পৰা 30-40% উপকাৰ পাব হোৱাৰ সম্ভাৱনা থাকে কিন্তু মই যদি কৰিছোঁ তাৰ পৰা উপকাৰ হ'ব কিন্তু মই যে কৈছে কিনো কৰিম ইমান খোবা দিছে এলাহ লাগিছে অমুক কৰিব দিছে তমুক কৰিছে কিন্তু এইখিনি আকৌ লজিকেল মই প্ৰতিজন ক্লায়েণ্টক এটাই কওঁ যিজন মানুহ মোৰ ওচৰত আহে মোৰ ক্লায়েণ্ট তেওঁলোকক এটাই কওঁ যে এষ্ট্ৰলজাৰজন ওচৰত যালে এষ্ট্ৰলজাৰজনক সুধিব যে আপোনাক যে মোক যে এই পাথৰটো দিছে ইয়াৰ কাৰণ কি কিয় দিছে আৰু ইয়াৰ পৰা কিমান দিনৰ পিছত কাম হ'ব মইতো আৰু বহুতে আহে মোৰ ওচৰত মই কিমান পিন্ধি আছে কিবা কাম হৈছে নে নাই বাইদেউ গমেই নাপাওঁ কি হৈছে মানে তো কোনে দিলে কয় মোকে দিছে তোমোকে দিছে মানে আপুনি তেখেতক কেতিয়াবা সুধিছেনে যে এইটো যে মোক দিলে জেম ষ্ট'নটো এইটো যে ৰত্ন আপুনি মোক ধাৰণ কৰিব দিছে কি কাৰণে দিলে ধাৰণ কৰিবলৈ কাৰণটো কি সেইবিলাকতো দামো বহুত বেছি চাগে দামো বেছি নুসুধে মানুহৰ ভুল কথাটো হ'ল আৰু এটা কথা মই আগতেও পডকাষ্টত কৈছোঁ যে এষ্ট্ৰলজাৰজন যেনেকুৱা এষ্ট্ৰলজাৰে নহওক এষ্ট্ৰলজাৰজন বাকী ভাল যিসকল ভাল এষ্ট্ৰলজাৰ গুৱাহাটীত বহুত ভাল এষ্ট্ৰলজাৰ আছে এষ্ট্ৰলজাৰৰ ওচৰত যেতিয়াই যায় এষ্ট্ৰলজাৰজনী প্ৰথমতে যিখিনি কথা কৈছে সেইখিনিয়ে শুদ্ধ কথা তুমি মোক ফ'ৰ্চ কৰিছা যে মই কি কৰিলে ভাল হ'ব সেইটো হ'ল এষ্ট্ৰলজাৰজনে বিধান দিছে কিন্তু যদি বেছিকৈ কৈছে নহয় মোক ইমিডিয়েট ভাল হ'ব লাগে ইমিডিয়েট যে এষ্ট্ৰলজাৰজনে চমৎকাৰ নহয় তেওঁ সেইটো বিজনেছ ইমিডিয়েট কেনেকৈ ভাল হ'ব ইমিডিয়েটটো হ'ল যে ইমিডিয়েট যদি কোনোবাই বিচাৰিছে তেতিয়াহ'লে বা ইমিডিয়েট কোনোবাই কামটো কৰিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁ সেইখিনি ক্ষেত্ৰত পাৰ্গত হ'ব লাগিব সেই ক্ষেত্ৰত তেওঁ কিমান নিজৰ জীৱনটো ঠিক কৰিছে সেইটো তেওঁ লাইফত হৈছে নে নাই সেইটো জানিব লাগিব যদি হৈছে তেতিয়াহ'লে তেওঁ সেইটো পাৰ্গত আৰু তেওঁ সেইটো ক'ব জানিব যে 3 দিনৰ পৰা বা 11 দিনৰ পৰা লাহে লাহে 20% 30% আপোনাক কমিব এষ্ট্ৰলজাৰৰ ওচৰলৈ যোৱাৰ পিছত এষ্ট্ৰলজাৰজনে আপোনাক বাধ্য নকৰে এইটো পিন্ধক বুলি কিন্তু আপুনি যেতিয়া তাৰ বিধান বিচাৰিব এষ্ট্ৰলজাৰজনে বিজনেছ কৰিব এইটো প্ৰফেশ্যন হয় আৰু এষ্ট্ৰলজাৰজনে কি কৰি খাব কিন্তু সেইকাৰণে এষ্ট্ৰলজাৰ এজনে যেতিয়া প্ৰথমতে যিখিনি কয় সেইখিনি সত্য কিন্তু আপুনি যদি বেছিকৈ কোৱাব বিচাৰিছে তেতিয়াহ'লে আপুনি ফ'ৰ্চ কৰিছে তেওঁক কোৱাবৰ কাৰণে বাধ্য এতিয়া দিবলৈ আৰু এনেকৈ ধৰণে নকয় আচলতে কথাটো হ'ল যে আমাৰ আজি সমাজখনত প্ৰত্যেকে শিক্ষিত প্ৰত্যেকে শিক্ষাগত অৰ্হতা যথেষ্ট বাঢ়িছে মানুহে জুকিয়াই চায় কথাবোৰ যুক্তিৰে জুকিয়াই চায় যে একচুৱেলি এই বস্তুটো যে কৰিব দিছে ইয়াৰ কাৰণটো কি মই যেতিয়া মোৰ ওচৰত আহে এষ্ট্ৰলজাৰ হিচাপত মই মানুহক কওঁ যে একচুৱেলি এই কামটো এইটো কাৰণে কৰিব দিছোঁ এইটো কাম এইটো কাৰণে কৰিব দিছোঁ ইয়াৰ পৰা আপুনি যদি কৰে তেতিয়াহ'লে ইমান দিনৰ ভিতৰত আপোনাৰ হোৱাৰ সম্ভাৱনা আছে যদি আপুনি সঠিকভাৱে নিয়মেৰে কৰিছে নিয়মেৰে কৰিব লাগিব নহয় অনিয়মেৰে কৰিলে আপোনাৰ কাম নহ'বও পাৰে যদি কাম কৰিছে হ'ব আৰু এইটো বস্তু ৰত্নটো আপুনি ধাৰণ কৰক ইয়াৰ পৰা আপোনাৰ ইমান দিনৰ ভিতৰত কাম হ'ব সঠিকভাৱে ডাইৰেকশ্যন দিছোঁ আৰু সেইজনৰ মোৰ ওচৰত আহিছে মই প্ৰেছক্ৰাইব কৰি দিলোঁ 5 মিনিটত কৈ যাওঁ বুলি কৈছোঁ সেইটো আচলতে এষ্ট্ৰলজাৰ প্ৰফেশ্যন নহয় তোমাৰ ওচৰত মই গ'লোঁ তুমি মোক ধুনীয়াকৈ গোটেই বেছিক এষ্ট্ৰলজিটো তুমি মোক বুজাই দিলা যে বাইদেউ এইটো কাৰণে আপোনাৰ এইখিনি হৈ আছে ইয়াৰ পৰা আপোনাৰ এইখিনি হোৱাৰ সম্ভাৱনা আছে আৰু দশা এইটো চলি আছে এইটো আপোনাৰ গ্ৰহ এইটো লগ্ন এইটো অমুক এইটো নক্ষত্ৰ ইয়াৰ পৰা এইখিনি চলি আছে আৰু এইখিনি সময়ত এইখিনি হ'বগৈ গতিকে ইয়াৰ কাৰণে এইখিনি কৰিব লাগিব তাৰ বাহিৰেও এটা কাউন্সিলিং থাকে যে এজন মানুহে সমস্যাত পৰি আপোনাৰ ওচৰত আহিছে সেই মানুহজনক আপুনি বা তুমি সেই মানুহজনক সন্তুষ্ট কৰিব লাগিব তেওঁ জানিব বিচাৰিছে একচুৱেলি মোৰ জীৱনত কি হৈ আছে কিয় হৈ আছে আপুনি যেতিয়া নক'ব 10জনৰ ওচৰত তেওঁ যাব ন আপুনি কৰ্মাটো ইম্বেলেঞ্চ কৰিছেই ন আৰু কিছুমানে আছে যে মানে এষ্ট্ৰলজাৰক পূজাৰী বুলি ভাবি লয় যে এইটোৱে কথা মই আহে মাজে মাজে প্ৰতিদিন টাইমত আহোঁ ৰাতিপুৱা ভাগত ৰাতিপুৱা লাইভ ছেশ্যন হয় তেওঁলোকে যেতিয়া ইমিডিয়েট কুৱেশ্যন এষ্ট্ৰটকত যেনেকৈ ইমিডিয়েট মই এষ্ট্ৰটকতো কাম কৰিছোঁ একদম ইমিডিয়েট এনচাৰ লাগে ইমিডিয়েট কোনো বস্তুৰ মানে সমাধান নাই তথাপি মই কওঁ যে এইটো কথা বা মোক যেতিয়া প্ৰশ্ন কৰে তেতিয়া মই এটাই কথা আজিও কওঁ যে মই এষ্ট্ৰলজাৰহে মই এইটো পঢ়িছোঁহে মই এইটোৰ ওপৰত পঢ়িছোঁ মোক যদি সোধে যে মই এইটো কোনদিনাখন কৰিলে ভাল হ'ব মই ক'ম যে অমুক তিথি অমুক অত কৰিলে আপোনাৰ ভাল হ'ব কিন্তু মই পূজাৰী নহয় যে আপোনাক
সংস্কৃতৰ শ্লোকখিনি মাতি আপোনাক ক'ম বা আপোনাৰ সেই শ্লোকটোৰ যোগেদি আমি এইটো কাম কৰি দিম। পূজাৰীজনেহে ক'ব, মই কৈ দিছোঁ আপুনি পূজা কৰিছে, পূজাৰীজনে সেই বিষয়ৰ ওপৰত পঢ়িছে, সেই বিষয়ৰ ওপৰত জানে বা সৰুৰ পৰা সেই সংস্কাৰত ডাঙৰ হৈছে, তেওঁহে জানিব যে এই পূজাটো কেনেধৰণে কৰিব। তেওঁ স্কিপ কৰিব নে শ্বৰ্টকাট কৰিব সেইটো তেওঁ জানিব। মই এষ্ট্ৰলজাৰ, মই এই বিষয়ে পঢ়িছোঁ, তুমি পূজাৰী, তুমি এই বিষয়ে জানা যে কেনেধৰণে পূজা কৰিব লাগিব, অৰ্চনা কৰিব লাগিব, কেনেধৰণে নিয়ম নীতিৰে কৰিব লাগিব, সেইখিনি তুমি জানিবা। গতিকে সৰুতে আমিও ভাবিছিলোঁ মন্দিৰত থকা পূজাৰীজন এষ্ট্ৰলজাৰ নেকি, হাত দেখাওঁ। আকৌ এতিয়া আমাক তেনেকৈ ভাবে, বহুতে সোধে মন্দিৰত অমুক ৰাখিছোঁ ভাল হ'বনে, তমুক ৰাখিছোঁ ভাল হ'ব। আচলতে গোটেই বিজনেছটো এটা বেপাৰ হৈ গৈছে ৰিলছ ইউটিউবত আহি আহি। গতিকে আমাৰ ওপৰত তেনেধৰণৰ এটা ভাবে মানুহে। আৰু যদি মানুহৰ ধৰি লওক কুণ্ডলীত শনি ৰাহু কেতু এইবিলাক যদি বেয়া প্ৰভাৱ থাকে, কেনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে তেওঁলোকৰ জীৱনত? ৰাহু সমস্যা যদি থাকে তেতিয়াহ'লে দেখা পোৱা যায় যে ছাডেনলি আকস্মিকভাৱে মানুহজনৰ এক্সিডেণ্ট হৈছে বা আকস্মিকভাৱে মানুহজনৰ চাকৰি গৈছে বা আকস্মিকভাৱে তুমি ভাবাই নাছিলে কেতিয়াও, আকস্মিকভাৱে মানুহজনৰ দুৰ্ঘটনা হৈছে, আকস্মিকভাৱে চাকৰি গৈছে, আকস্মিকভাৱে ব্যৱসায় বেয়া হৈছে, আকস্মিকভাৱে তেওঁ কোনোবাই ইনচাল্ট ক্ৰিটিচাইজ কৰিছে। প্ৰতিটো কাম আকস্মিকভাৱে হয়। শনি যদি জন্মকুষ্ঠিত বেয়া আছে, যদি সঁচাকৈ শনি জন্মকুষ্ঠিত বেয়া আছে, তেতিয়াহ'লে লগ্নতে হওক বা ছেকেণ্ড মানে ঘৰতে হওক বা অন্য ক্ষেত্ৰত যদি শনি সঁচাকৈ নিগেটিভ আছে, সেই মানুহজন এটা বস্তু চাব, মিছলীয়া হ'ব প্ৰথম, ছেকেণ্ড হ'ব লেতেৰা পেতেৰাকৈ থাকিব, উচ্ছৃংখল পৰিৱেশ, কোনো ধৰণৰ ভাল এটা কাপোৰ পিন্ধে বেয়া মানে কোনো ধৰণৰ চাফ চিকুণকৈ নাথাকে, চুলি দাড়ি ভালকৈ নাকাটে, নখ চখ ভালকৈ নাকাটে, ভালকৈ কাপোৰ নিপিন্ধে, তাৰ উপৰি মিছলীয়া হ'ব, জীৱনত কেতিয়াও উন্নতি নহয়। তেওঁ মেটেৰিয়েলিষ্টিক লাইফৰ পৰা ধৰি স্পিৰিচুৱেল এটা জাৰ্ণিৰ পৰা ধৰি তেওঁ কেতিয়াও সেই সুখটো নাপায়। শনি প্ৰভাৱত আমাৰ এটা বস্তু বেয়া হয়, প্ৰথম হ'ল যে আমাৰ ৰিলেশ্যনবোৰ বেয়া হয়। কাৰণ শনি দেৱতা নিজেই জন্মৰ পৰাই তেওঁ কেতিয়াও না মাতৃ সুখ পালে, না পিতৃ সুখ পালে, না পত্নীৰ সুখ পালে, না সমাজৰ পৰা তেওঁ কোনোবা কিবা সম্পৰ্ক ধৰণে সুখ পালে, একো নাপালে। পৰিয়াল সুখ, সামাজিক সুখ, মাতৃ সুখ, পিতৃ সুখী। গতিকে শনিৰ নিজৰ যিটো কেৰেক্টাৰ সেইটো সেই মানুহজনৰ মাজত দেখা পোৱা যায় বা সেই ব্যক্তিজনৰ মাজত দেখা পোৱা যায়। তেনেধৰণৰ কেতু যদি জন্মকুষ্ঠিত বেয়া আছে, তেতিয়াহ'লে দেখা পোৱা যায় যে তেওঁ বংশত ল'ৰা সন্তান বা সন্তানৰ ক্ষেত্ৰত বা সেই বংশটোত দেখিব ল'ৰা সন্তান কম আছে, মানে বংশ বৃদ্ধি বাধা আহে। যদি কেতু বেয়া আছে মানে জন্মকুষ্ঠিত, তেতিয়াহ'লে দেখা যায় বংশ বৃদ্ধিত বাধা হয়। তাৰ লগে লগে দেখা পোৱা যায় যে তেওঁ ৰিলেশ্যনবোৰৰ লগত, যিবিলাক ধৰি লওক মাকৰ ঘৰ বা শহুৰেকৰ ঘৰৰ মানুহৰ লগত তেওঁ ছাডেনলি ৰিলেশ্যন বেয়া হয় আৰু তেওঁ অকলশৰীয়াকৈ জীৱনটো কটাব লগা হয়। ছিংগল পেৰেণ্টছ বেছিকৈ দেখা পোৱা যায়। তাৰ লগে লগে গোটেই জীৱনটো ষ্ট্ৰাগল কৰে, কিন্তু আধ্যাত্মিক এটা হেৰিও পায়। তেওঁ ছেপাৰেশ্যন এটা বেছিকৈ দেখা পাইছে। কেতুৰ দশাত মানুহৰ ছেপাৰেশ্যন হয়, লাভ কম হয়, যিটো গেইন হয়, গেইনৰ ক্ষেত্ৰত তেওঁ ক'ৰবাত নহয় ক'ৰবাত ৰখি যায়, ছেপাৰেশ্যন বেছি হয়, মানুহৰ পৰা টৰ্চাৰ বেছি খায়, ছেপাৰেশ্যন। তাৰ লগে লগে আমাৰ চন্দ্ৰমা যদি জন্মকুষ্ঠিত বেয়া প্ৰভাৱ পৰি আছে, তেতিয়াহ'লে সেই মানুহজনৰ এনজাইটি, ডিপ্ৰেশ্যন, স্কিনৰ প্ৰব্লেম দেখা পোৱা যায়। তাৰ লগে লগে মংগল যদি বেয়া আছে, তেতিয়াহ'লে আমাৰ দেখা পোৱা যায় যে আমাৰ ভূমি বিবাদ, কোৰ্ট কাছাৰী। তাৰ লগে লগে আমাৰ দেখা পোৱা যায় ভাতৃৰ লগত সংঘাত, তাৰ লগতে আমাৰ সীমা বিবাদ। আৰু কোনোবাই যদি প্ৰশাসনিক লাইনত চাকৰি বিচাৰিছে বা প্ৰশাসনিক লাইনত বা হস্পিটেল ৰিলেটেড, হেল্থ ৰিলেটেড, মেডিকেল ৰিলেটেড চাকৰি যাব বিচাৰিছে, তেতিয়াহ'লে দেখা পোৱা যে বাধা সৃষ্টি কৰে। মংগলে ব্লাডৰ মানে কাৰক হয়, গতিকে মানে হিমগ্ল'বিন বহুত কম দেখা পোৱা যায়। তাৰ লগতে দেখা যায় হাই ব্লাড প্ৰেছাৰ দেখা পোৱা যায়, ছাডেনলি হাৰ্ট এটেক আহে, এই ধৰণৰ সমস্যা দেখা পোৱা যায়। তাৰ উপৰি বুধৰ যোৱাৰ সমস্যা, তেওঁলোকৰ স্কিনৰ প্ৰব্লেম দেখা পোৱা যায়। তাৰ বাহিৰে দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত এনজাইটি, ডিপ্ৰেশ্যন, পাহৰি যোৱা ক্ষমতা, টোপনি কম আহে, ভূত দেখা,
বা কিবা খোজকাঢ়ি থকা যাৰ 555 আছে মই এতিয়াৰ পৰাই কৈছোঁ আপোনালোকে কমেণ্ট কৰিব যাৰ জন্ম তাৰিখত 5555 বা 5 times 5 আছে তেওঁলোকে ঘৰত ভূত পাই থাকিব আৰু যাৰ বুধ বেয়া তেওঁলোকে ভূত দেখা পাই থাকিব মেণ্টেলি তেওঁলোকে ডিষ্টাৰ্ব থাকিব যাৰ বৃহস্পতি বেয়া তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত বাধা দেখা পোৱা যায় তাৰ লগে লগে দেখা পোৱা যায় যে পেটৰ প্ৰব্লেম জইণ্ট ডিজিজ দেখা পোৱা যায় গুৰুৰ পৰা মানে যি স্কুলৰ টিচাৰ হওক বা গুৰুৰ সমান ব্যক্তিয়ে তেওঁলোকক দেখিব নোৱাৰা হৈ যায় ভাল নাপায় সেনেকুৱা মানুহৰ পৰা ক্ষতি হয় যাৰ শুক্ৰ বেয়া থাকে তেওঁলোকৰো দেখা পোৱা যায় যে মাহেকীয়া প্ৰব্লেম PCOD প্ৰব্লেম দেখা পোৱা যায় 6 যাৰ 3 times আছে তেওঁলোকৰ ক্ষেত্ৰতো এইটো হয় তাৰ বাহিৰে দেখা পোৱা যায় যে ক'ৰবাত টিউমাৰ অৰ্গেন মানে লেডিছৰ ক্ষেত্ৰত দেখা যায় চিষ্ট এটা হৈছে ল'ৰাৰ ক্ষেত্ৰত যে ক'ৰবাত নহয় ক'ৰবাত যিটো এটা পুৰুষৰ ক্ষেত্ৰত যি এটা আমাৰ এটা এনাৰ্জি থাকে সেই এনাৰ্জিটো কম দেখা পোৱা যায় স্কিনৰ প্ৰব্লেম দেখা পোৱা যায় আৰু মানুহৰ লগত ভাবি মই মাজতে ভাবি শব্দটো কৈছোঁ মাহী পেহী খুৰী এনেকুৱা যিবিলাক বিবাহিত মহিলা তেওঁলোকৰ পৰা ক্ষতি হয় বাধা সৃষ্টি হয় শনি যাৰ বেয়া তেওঁলোকৰ ক্ষেত্ৰত মই ক'লোঁ আন এটা হয় শনিৰ ক্ষেত্ৰত আমি আন এটা বস্তু দেখা পাওঁ যে এই যে বয়সস্থ যিখিনি আধ্যাত্মিক মানে যিসকলে দেখা পোৱা যায় তেওঁলোকে খুবেই আধ্যাত্মিক বা খুবেই বেছি বয়সস্থ যিখিনি মানে তেওঁলোকে নিয়ম কানুন এইটো নুচুবি সেইটো নুচুবি অলপ হিংসুকী টাইপৰ হয় অলপমান সেনেকুৱা মানুহৰ পৰা অলপ সাৱধান চলিব লাগে আন এটা কথা ইয়াতে মই কওঁ যে বুধৰ ক্ষেত্ৰত আন এটা দেখা যায় নাৰ্ভ ছিষ্টেম উইক হয় নাৰ্ভৰ প্ৰব্লেম দেখা পোৱা যায় নিউৰলজিকেল প্ৰব্লেম দেখা পোৱা যায় এনেকুৱা বিভিন্ন সমস্যা আছে কিন্তু চোৱা হিমাক্ষী এটা কথা কওঁ যে অকল আমাক 9টা গ্ৰহে আমাক পৰিচালিত নকৰে আমাৰ জন্মকুষ্ঠিত যদি 3টা গ্ৰহো খুব ভাল ধৰণে আছে ধৰি লওক আমি একেখন ঘৰত 9টা ভাই ককাই আছোঁ এতিয়া কি হয় মোৰ ওচৰত কোনোবা তুমি গ'লা মোৰ ওচৰত যে বা মোৰ চাওকচোন মোৰ বৰ বেয়া দিন চলি আছে এইটো হৈ আছে সেইটো হৈ আছে মই চাম যে তোমাৰ আচলতে ভাল গ্ৰহ কোনটো তোমাৰ ফেভাৰেবল গ্ৰহ কোনটো আমি সেই ফেভাৰেবল গ্ৰহ ধৰি লওক মোৰ ঘৰত 9জন ভাই ককাই আছে তাৰপিছত 3জনে মোক খুব ভাল পায় এতিয়া মই কি কৰিম এই কিবা এটা কামৰ কাৰণে কিবা এটা ক'ৰবাত যাবৰ কাৰণে কিবা এটা বস্তু লগাৰ কাৰণে মই সেই 3জনকহে ক'ম বাকী 7জনক নকওঁ আৰু কিবা ক'ব লগা হ'লে ক'ম যে দাদা এইটো এটা কাম কৰচোন অমুকক কথাটো কৈ দিছোঁ সিটো মোক ভালেই নাপায় কিন্তু তই ক'লে কামটো কৰি দিব আমি কি কৰিম কিবা এটা চাহ একাপ খুৱাবলৈ কিবা এটা গিফ্ট কৰিবলৈ আমি যোনে আমাক ভাল পায় তেওঁক আমি ক'ম সিহঁতক দিয়ালৈ সিহঁতেতো খং কৰিব তই তেল মাৰিব আহিছ অমুক কৰিব আহিছ গতিকে আমাৰ গ্ৰহৰ ক্ষেত্ৰতো আমি চাওঁ আমাৰ কুষ্ঠিত যিকেইটা গ্ৰহ আমাৰ কাৰণে খুবেই ভাল সেইকেইটা প্ৰতিকাৰ নকৰিব প্ৰতিকাৰে কি কৰিব আপোনাক ক্ষতি কৰিব প্ৰতিকাৰ নকৰিব তেওঁলোকক আপোনালোকে ভাল কৰক তেওঁলোকৰ ফেভাৰেবল কামবোৰ কৰক তেওঁলোকৰ ৰিলেটেড কাম কৰক আপোনাৰ ভাল লগা কামটো লগত জড়িত গ্ৰহটো সেই গ্ৰহটোক আপুনি ঠিক কৰক কিন্তু ডমিনেট নকৰিব কাৰণ মই আপোনাৰ কাৰণে ভাল কিন্তু মোক যদি ধূনা এসোপা ধূপ এসোপা নিমখ এসোপা জলকীয়া এসোপা ছটিয়াই মেলি দিয়ে মই উকমুকাই থাকিম মই আপোনাৰ কাৰণে কাম কৰিব নোৱাৰিম গতিকে আমাৰ যে উপায়বিলাক দিয়ে তাৰ পৰা কিন্তু নিগেটিভ প্ৰভাৱ পোৱা যায় আৰু নিউমাৰলজিকেলি চাবলৈ গ'লে ধৰি লওক 1ৰ পৰা 9লৈ কি মানে কি বুজায় এই 9 সংখ্যাটোলৈকে এক মানে হ'ল সূৰ্য নাম্বাৰ 1 সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে নাম্বাৰ 1 হ'ল আমাৰ যি আমাৰ ইউনিভাৰ্চেল চ'ৰ্চ এনাৰ্জি হ'ল সূৰ্য তেনেধৰণে আমাৰ শৰীৰটোক এনাৰ্জি দিয়ে সূৰ্যই আমাৰ চিন্তা শক্তি আমাৰ ভাল চিন্তা আমি খুব পজিটিভ উইল পাৱাৰ থকা আমি অথৰিটি পোৱা ৰাজকীয় কামৰ লগত জড়িত পলিটিকেলি জড়িত গভৰ্ণমেণ্ট জবৰ লগত জড়িত গভৰ্ণমেণ্ট প্ৰজেক্টৰ লগত জড়িত এটা ৰাজকীয় সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ এটা জীৱন দিয়ে যিটো বস্তু আমি ডিজাৰ্ভ কৰোঁ নাম্বাৰ 1 ছিংগল 1 দেই যাৰ ডেট অফ বাৰ্থত ছিংগল 1 আছে বা ডেষ্টিনি 1 যাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত যে সূৰ্যৰ ৰিলেটেড কামত আপোনাৰ ছাপোৰ্ট আপুনি পাব যদি পজিটিভ 1 আছে আপোনাৰ ডেট অফ বাৰ্থ সূৰ্যই আপোনাক এনাৰ্জাইজ কৰি ৰাখিব সূৰ্যই আপোনাক নেম ফেম ছাকচেছ দিব ৰাজকীয় সুখ সমৃদ্ধি দিব আপোনাক সূৰ্যই দিব যে আপুনি গভৰ্ণমেণ্ট প্ৰশাসনিক লাইনবোৰ যিবোৰ ডাঙৰ আমাৰ যিবিলাক অফিচাৰ্ছ থাকে বা যিবিলাক আমাৰ
UPSC হওক বা APSC ক্ষেত্ৰতে হওক চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত যিবিলাক ডাঙৰ অফিচাৰ আছে যাৰ নেম ফেম ছাকচেছে ক'ৰবাত নহয় ক'ৰবাত সূৰ্য ষ্ট্ৰং থাকে এটা ছেকেণ্ড হ'ল চন্দ্ৰমা যদিও উপগ্ৰহ সূৰ্যৰ পৰা এনাৰ্জি লয় তথাপি সূৰ্যক ৰজা বুলি কোৱা হয় চন্দ্ৰমাক ৰাণী বুলি কোৱা হয় চন্দ্ৰমা হ'ল আমাৰ মনৰ কাৰক গতিকে চন্দ্ৰমা আমাৰ মনৰ সন্তুলন কৰে চন্দ্ৰমাই আমাৰ পানীৰ লগত তুলনা কৰা হয় যিহেতু চন্দ্ৰমা যদিও পুৰুষ প্ৰধান গ্ৰহ মাতৃৰ লগত তুলনা কৰা হয় যেনেকৈ নম্বৰ 2টোকো মাতৃৰ লগত তুলনা কৰা হয় যে মমতাময়ী হয় খুব নাৰ্ছিং খুব কেয়াৰিং হয় পেম্পাৰিং খুব হয় আৰু তেওঁ নিজেও পেম্পাৰিং বিচাৰিব খুবেই বেছি আৰু অলপমান পজিটিভ হয় লগতে তেওঁ অলপমান আৰ্টিষ্টিক লাইনৰ হয় নম্বৰ 2 হয় চন্দ্ৰমাক ৰিপ্ৰেজেণ্ট কৰে নম্বৰ 2 গতিকে চন্দ্ৰমা যদিও নিজৰ উপগ্ৰহ হয় সূৰ্যৰ পৰা চন্দ্ৰমাই এনাৰ্জি লয় গতিকে সূৰ্য কোৱা হয় ৰজা আৰু চন্দ্ৰমা কোৱা হয় ৰাণী গতিকে ৰাণীৰ যি কাম হ'ব তেওঁ হ'ব নাৰ্ছিং তেওঁ মমতাময়ী হ'ব যদিও পুৰুষ প্ৰধান গ্ৰহ তথাপি মমতাময়ী আৰু তাৰ লগে লগে ৱাটাৰ এলিমেণ্টক ৰিপ্ৰেজেণ্ট কৰে যেতিয়া আমাৰ পূৰ্ণিমা হয় বা যেতিয়া আমাৰ আকাশত চন্দ্ৰমা খুব সুন্দৰভাৱে মুনলাইট দি থাকে তেতিয়া দেখা পোৱা যায় যে সাগৰৰ ঢৌ ওপৰলৈ উঠি যায় ইমান এনাৰ্জেটিক হয় আৰু যাৰ চন্দ্ৰমা খুব পজিটিভ হয় তেওঁলোকে নাৰ্ছিং খুব ভাল পায় কেয়াৰিং খুব ভাল পায় মমতাময়ী হয় মাকৰ দৰে তেওঁলোকে কেয়াৰিং ল'ব ভাল পায় তেওঁলোকে মেডিকেল লাইনত জড়িত হয় হেল্থ ৰিলেটেড কামৰ লগত জড়িত হয় মেক্সিমাম ডক্টৰ দেখা পোৱা যায় বা যিবিলাকে হেল্থ ৰিলেটেড কামত শুশ্ৰূষা কামৰ লগত জড়িত হয় আৰু তাৰ লগতে আমাৰ যি অভিনয় জগতৰ লগত তেওঁলোকে জড়িত হয় যিহেতু তেওঁলোকে নাচি বাগি ভাল পায় আৰ্টিষ্টিক লাইনৰ হয় গতিকে অভিনয় হয় ছিংগিং হয় ছবি আঁকি ভাল পোৱা তাৰ লগে লগে নিজক খুব সুন্দৰভাৱে ৰাখে ষ্টাইলিছ এটা পাৰ্চনেলিটিৰ হয় তাৰ লগে লগে দেখা পোৱা যায় যে তেওঁলোকে গছৰ প্লান্টেশ্যন কৰি ভাল পায় মেক্সিমাম দেখা পোৱা যায় যে যাৰ পজিটিভটো থাকে তেওঁলোকক যেতিয়া দশা ছিষ্টেম আহে নম্বৰ 1ৰ দশা আহে তেওঁলোকৰ দেখা পোৱা যায় ক'ৰবাত নহয় ক'ৰবাত ৰাজকীয় সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ হয় এতিয়া নম্বৰ 3 উইজডম জ্ঞানৰ কাৰক বুলি কোৱা হয় বৃহস্পতিৰ কাৰক বুলি কোৱা হয় নম্বৰ 3 গতিকে জুপিটাৰে দিয়ে জ্ঞান জুপিটাৰে দিয়ে এটা উইজডম দিয়ে গতিকে বৃহস্পতি যদি গুৰুৰ কাৰক যিহেতু গতিকে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যেতিয়া তেওঁলোকে টিচিং লাইনত এডভকেচি লাইনত দেখা পোৱা যায় তাৰ বাহিৰে গভৰ্ণমেণ্ট যিবিলাক ডাঙৰ এছিষ্টেণ্ট প্ৰফেচাৰ সেইটো লাইনত গভৰ্ণমেণ্ট জব বা চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত তেওঁলোকৰ ছাকচেছ দেখা পায় পলিটিকেলি তেওঁলোকৰ ভাল দেখা পোৱা যায় যিহেতু তেওঁলোকে জ্ঞানৰ লগত জড়িত গতিকে তেওঁলোকে আনক এডভাইচ দিও ভাল পায় ভাল এডভাইজাৰবিলাকো হয় তাৰ লগে লগে দেখা পোৱা যায় নম্বৰ 4ক কোৱা হয় যে ৰাহুৰ কাৰক বুলি কোৱা হয় যদি পজিটিভ 4 হয় 4 আপোনাৰ ডেট অফ বাৰ্থত আছে ছিংগল 4 কিন্তু আপোনাৰ অসুবিধা কৰে যদি 4 আছে এটাই বস্তু ভাল আছে 4 যদি আপোনাৰ ডেট অফ বাৰ্থত আছে তেতিয়াহ'লে 4ৰ এটাই কাৰক হ'ল সেইটো হ'ল যে 4 দিব নেম ফেম ছাকচেছ বিচাৰিব যে মোক মানুহে চিনি পাওক যিহেতু ৰাহুৰ কাৰক মোক মানুহে চিনি পাওক মই ইমিডিয়েট কিবা এটা বস্তু বিচাৰোঁ মই ইমিডিয়েট মই নেম ফেম ছাকচেছ পাওঁ আমাৰ 4 বা ছিংগল 4 যাৰ ডেষ্টিনি 4 আছে যিমান আমাৰ পৃথিৱীত যিমান ধনী মানুহ আছে যিখিনি উন্নতি কৰিছে নিজৰ কষ্ট কৰি উন্নতি কৰিছে নিজৰ ঘঁহি পিটি উন্নতি কৰিছে তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যে 4 যথেষ্ট তেওঁলোকক ছাপোৰ্ট কৰিছে 4 হ'ল ৰাহুৰ কাৰক 4 নেম ফেম ছাকচেছ দিয়ে মিডিয়া হাউচ কণ্টেণ্ট ৰাইটাৰ তাৰ লগে লগে এডভকেচি লাইনত তাৰ লগে লগে যিবিলাক আমাৰ বিদেশত আছে NRI বিলাক তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে আন এটা বস্তু হ'ল যে তেওঁলোকে মেকানিজিম ইঞ্জিনিয়াৰিং লাইনতো খুবেই ভাল মেডিকেল লাইনতো ভাল কিন্তু এটা বস্তু আছে যে 4 তেওঁলোকৰ ডেট অফ বাৰ্থত কেনেধৰণে আহিছে সেইটো ডিপেণ্ড কৰা হয় তাৰ লগে লগে এতিয়া দেখা পোৱা যায় যে 4ক কোৱা 5ক কোৱা হয় যে বুধৰ কাৰক 5 হ'ল মাৰ্কুৰী বুধৰ কাৰক গতিকে বুধ হ'ল জ্ঞানৰ কাৰক বুদ্ধিৰ কাৰক ব্যৱসায়ৰ কাৰক টকা পইচাৰ কাৰক মেটেৰিয়েলিষ্টিক লাইফো বিচাৰে নম্বৰ 5 গতিকে 5ৰ ক্ষেত্ৰত দেখা পোৱা যায় যে যিসকলৰ বেচিক 5 বা ডেষ্টিনি 5 তেওঁলোকে বহুত বেছি কেলকুলেটিভ হয় মেনেজমেণ্টত খুবেই ভাল হয় আৰ্টিষ্টিক লাইনৰ হয় খুব মৰমীয়াল হয় বুদ্ধিয়ক হয় তেওঁলোকে ব্যৱসায়ৰ প্ৰতি যথেষ্ট আকৃষ্ট থাকে যাৰ ডেট অফ বাৰ্থত 5 আছে
আছে মানে আছে তেওঁলোকে ব্যৱসায় ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত যিমানেই ডাঙৰ অফিচাৰ নহওক যেনেকুৱা ব্যৱসায়ৰ প্ৰতি ক'ৰবাত নহয় ক'ৰবাত মনত এটা মন পুহি ৰাখিছে ব্যৱসায় কৰিম বুলি বা ব্যৱসায়ৰ লগত জড়িত হয় তাৰ লগে লগে তেওঁলোকৰ আন এটা বস্তু আছে আৰ্টিষ্ট লাইনৰ হয় খুব মেনেজমেণ্ট হয় অলপ কনজুচ হয় কৃপণ হয় তাৰ লগে লগে আমি চাওঁ 6 হ'ল শুক্ৰৰ কাৰক শুক্ৰই মেটেৰিয়েলিষ্টিক লাইফ দিয়ে লগতে নেম ফেম ছাকচেছো দিয়ে অভিনয় জগতৰ লগত জড়িত হয় ফিল্মি অভিনয় এই ক্ষেত্ৰত ছিংগিং লাইনত খুবেই ভাল তাৰ লগে লগে তেওঁলোকে হয় যে যোনে জুৱেলাৰী আৰ্টিষ্ট হয় যোনে ডিজাইনিঙৰ কামৰ লগত জড়িত তাৰ বাহিৰে যে আৰ্কিটেকচাৰ যিবিলাক হয় তেওঁলোকৰ 6 যাৰ আছে তেওঁলোকে সেই কামৰ লগত জড়িত হয় শুক্ৰৰ কাৰক যিহেতু হয় ডিজাইনিং জুৱেলাৰী কামৰ লগত খুবেই জড়িত হয় তাৰ লগে লগে 7 হ'ল আমি আমাৰ যিখন আমি অংকশাস্ত্ৰ আমাৰ কেইবাটাও আছে অংকশাস্ত্ৰৰ কেইবাটাও ছিষ্টেম আছে আমি যিটো মডেল মই যিটো ব্যৱহাৰ কৰোঁ তাত 7ক কোৱা হয় লাকি নাম্বাৰ যাৰ ডেষ্টিনি 7 যাৰ বেছিক 7 তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে খুব খোজি হয় জিজ্ঞাসু মনৰ ভাৱৰ আৱিষ্কাৰমূলক কামৰ লগত খুবেই জড়িত হয় যাৰ ডেট অফ বাৰ্থত 777 আছে বা ছিংগল 7 আছে তেওঁলোকে কিবা এটা বস্তু তুমি যিমানেই তেওঁলোক কয় যে এইটো বস্তুৰ পৰা ভাল ফল পাব তেওঁলোকে গুগলত গৈ পেলাই বিচাৰিব বস্তুটো তেওঁলোকে ডেফটত গৈ বিচাৰে ডেফটলৈকে যাব বিচাৰে যে খুব খোজি হয় বিচাৰ ৰিচাৰ্জ কৰে যে এইটোৰ পৰা প্ৰফিট কিমান হ'ব ৰিভিউ কেনেকুৱা আহিছে এইটো বস্তু ল'ম কিন্তু ৰিভিউ কেনেকুৱা আহিব খুব আৱিষ্কাৰমূলক কামৰ লগত জড়িত হয় চাইণ্টিষ্ট বেছিকৈ দেখা পোৱা যায় বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ ছাকচেছ দেখা পোৱা যায় লগতে কমাৰ্চিয়েল যিবিলাক প্ৰপাৰ্টি হয় ব্যৱসায় পাতিৰ লগতো তেওঁলোকে জড়িত হয় বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কাৰণ 7ৰ লগত বেছিক কি আছে বা বেছিকৰ লগত 7ৰ লগত 7 কাৰ লগত জড়িত হৈ আছে 7 যিটো নাম্বাৰৰ লগত জড়িত আছে বা বেছিক বা ডেষ্টিনি সি তাৰ ৰোল প্লে কৰে 7ৰ অকলে ছিংগল একো কাম কৰিব নোৱাৰে নিজে একো কাম কৰিব নোৱাৰে তেওঁক আন এজন পাৰ্টনাৰ লাগে 7 খুবেই লাকি নাম্বাৰ কেতুক ৰিপ্ৰেজেণ্ট কৰে 7ৰ যাৰ 777 আছে তেওঁলোকৰ পেটৰ সমস্যা খুবেই দেখা পোৱা যায় এনজাইটি ডিপ্ৰেশ্যন খুবেই দেখা পোৱা যায় তাৰ লগে লগে 8 হ'ল শনিৰ কাৰক 8ৰ কাৰক হ'ল যি শ্ল' কৰি দিয়ে শনিয়ে শ্ল' কৰে কিন্তু যেতিয়া ভাল সময় আহে শনিয়ে খুব ভাল ধৰণে ৰিজাল্ট দিয়ে 8ৰ ক্ষেত্ৰত আমি খুবেই ভাল পাওঁ যে টকা পইচা ব্যৱসায় বেংকিং ছেক্টৰ তেওঁলোকৰ ভাল এডভোকেচি লাইনত ভাল তাৰ লগে লগে দেখা পোৱা যায় যোনে মাইনিঙৰ ব্যৱসায় কৰে বা মাইনিঙৰ বিজনেছ কৰে বা কনষ্ট্ৰাকশ্যনৰ ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰত 8 খুবেই পজিটিভ হয় আৰু 8 শনিক ৰিপ্ৰেজেণ্ট কৰে তাৰ লগে লগে 9 হ'ল মংগলৰ কাৰক 9এ আমাৰ প্ৰশাসনিক লাইন লগতে আমাৰ মেডিকেল লাইন য'ত আমাৰ যিহেতু ফায়াৰ এলিমেণ্টক ৰিপ্ৰেজেণ্ট কৰে ভূমি কামৰ লগত জড়িত হয় যোনে ব্ৰকাৰ বা মাটিৰ ব্যৱসায় কৰে বা যিবিলাকে প্ৰপাৰ্টি ব্ৰকাৰ যিবিলাক আছে তেওঁলোকৰ লগত জড়িত হয় প্ৰশাসনিক লাইনৰ স্পৰ্টছৰ ক্ষেত্ৰত ভাল মংগলে যিহেতু এনাৰ্জি কাৰক কোৱা হয় উইল পাৱাৰ খুবেই থাকে তেওঁলোকৰ গতিকে নাম্বাৰ 9 হ'ল যে খুবেই ছফ্ট এটা এনাৰ্জি তাক আমি কেনেধৰণে ইউজ কৰোঁ সেইটো সেই মানুহজনৰ ডেট অফ বাৰ্থত 9 কিমান টাইম আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে বাকী আমাৰ বহুত সময় হৈ গ'ল কাৰণ আপোনাৰ সঁচাকৈ সাংঘাতিক নলেজ আছে কথাত মানে গম পাই ন কথা ক'লে ওলাই গৈয়ে থাকে শেষে নহয় মানে গম পাই ন কথাত আৰু এইখিনি পাতিলে ন 2 ঘণ্টা 3 ঘণ্টা মানে আৰু বহুত মানে পাতি গৈ থাকিব লাগিব আৰু গতিকে সামৰি দিব লাগিব কাৰণ 1 ঘণ্টা হৈ গৈছে আৰু বহুত বেছি ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু ৰাইজেও বহুত হয়তো ভাল পাইছে নিশ্চয় ভাল পাব পবিবাৰ কথাবিলাকে মৰম লগাব ধুনীয়াকৈ বুজাই দিছে মানে ডেফটত বুজাই দিছে আপুনি কথাবিলাক আৰু আপোনাৰ নাম্বাৰটো দি দিম কাৰণ বহুতে যোগাযোগ কৰিব বিচাৰিবই নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম স্ক্ৰীনত দি দিম আপোনালোকে তাত গৈ যোগাযোগ কৰিব পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আজিৰ এপিছডটো আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থাকিলে হিমাক্ষী